ধনৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা মন্দিৰ আদি সাজু কৰি তোলা হৈছে লক্ষ্মী পূজা উপলক্ষে। নমস্কাৰ, খবৰ 10 বজাৰ সৈতে ষ্টুডিঅ'ত মই পংখী শৰ্মা আৰু পুৱাৰে পৰা আমি জনাই আহিছো স্বয়ম্ভু চিকিৎসক পংকজ পাঠকৰ সন্দৰ্ভত আলোচনা কৰি আহিছো আৰু ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যতে। কালি আমাৰ টক শ্ব' অনুষ্ঠিত হৈছিল, সেই টক শ্ব'ৰ পাছতে ছ'চিয়েল মিডিয়াত এতিয়া ধুমুহাৰ সৃষ্টি হৈছে। বিভিন্ন সচেতন লোকসকলে তীব্ৰ ধিক্কাৰ দিছে, গৰ্জনা দিছে আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, সমালোচনা কৰিছে তেওঁক। আৰু সকলো সচেতন লোকে এতিয়া আহ্বান জনাইছে সৰ্বসাধাৰণ ৰাইজক তেওঁৰ বিধান গ্ৰহণ নকৰিবৰ বাবে, কাৰণ তেওঁৰ বিধান গ্ৰহণ কৰি ইতিমধ্যে বহুকেইজন লোক অসুস্থ হৈ পৰিছে, চিকিৎসালয়ত ভৰ্তি পৰ্যন্ত হ'ব লগা হৈছে আৰু কোনো লোকৰ মৃত্যু পৰ্যন্ত হৈছে। গতিকে সেই সমূহ কথা আমি জনাই আছো আৰু তাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে বহু লোকে বিভিন্ন ঠাইৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু এই মুহূৰ্তত আমি ষ্টুডিঅ'লৈ উভতি আহিব বিচাৰিছো। ষ্টুডিঅ'ত আজি GMCHৰ বহুকেইগৰাকী বিশিষ্ট চিকিৎসক আহি উপস্থিত হৈছে। তেওঁলোকৰ সৈতে আমি এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কথা পাতিম, তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰথমে জানিব বিচাৰিম। মই প্ৰথমেই পৰিচয় কৰাই দিব বিচাৰিছো ষ্টুডিঅ'ত উপস্থিত থকা আটাইকেইগৰাকী চিকিৎসকক। আপোনালোক সকলোকে মই প্ৰথমে স্বাগতম জনাইছো। প্ৰথমে আহিছো ডাক্তৰ ৰক্তিম প্ৰতিম তামুলী, আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানলৈ। আৰু কুমাৰ পিংকু প্ৰতিমক স্বাগতম জনাইছো আপোনাক। আৰু আপোনাৰ গোস্বামী ডাঙৰীয়া, আপোনাৰ কাষলৈ আহিছো, স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানলৈ। আৰু সৈয়দ আদম মৌচুম, তেওঁকো স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানলৈ। আৰু ইতিমধ্যে সকলোখিনি কথা আপোনালোকে নিশ্চয়কৈ অৱগত। প্ৰথমে আপোনাৰ কাষলৈ আহিছো ৰক্তিম প্ৰতিম তামুলী ডাঙৰীয়া, কি ক'ব? তেওঁৰ বিধান গ্ৰহণ কৰাৰ পাছত বহুকেইজন লোক অসুস্থ হৈ পৰিছে আৰু ইতিমধ্যে সমগ্ৰ বিষয়টোৰ লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গতিকে এজন বিশিষ্ট চিকিৎসক আপুনি GMCHৰ, গতিকে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কেনেধৰণৰ হ'ব? প্ৰথম প্ৰতিক্ৰিয়া বুলি লাগিছে, 10 বছৰমান মেডিকেল চায়েন্স পঢ়িলোঁ, তো শেষত এটা শূন্যত উপস্থিত হৈছোঁ নেকি। আমি একো নিশিকিলোৱে। তেওঁৰ যিমানখিনি বিধান দিছে, থিয়হি পানী খোৱা, থিয়হি পানী খালে আপোনাৰ কিডনী লৈ যাব ডাইৰেক্ট পানী, কিডনী বেমাৰ হ'লে থিয়হি পানী খাব নালাগে, ভৰি বিষ হ'লে ডাইৰেক্ট পানী খাব নালাগে। আমি যেন চিকিৎসা বিজ্ঞানটো এটা 5 বছৰ 10 বছৰত একো নিশিকিলোঁ, আমাক যেন একো নিশিকালে আমাৰ শিক্ষকসকলে। আমাৰ এতিয়া কাৰ দুখ দিম? আমি আমাৰ ৰাইজসকল সোজা, যোনে তেওঁলোকক আমি সুধি পেলাই তেওঁৰ বিধি বিধান মানি আগুৱাই যাব বিচাৰিছোঁ, নে আমি চিকিৎসকসকলে একো নাজানো? এতিয়া এনেকুৱা হ'ব, যদি তেওঁৰ মতে আমি পংকজ পাঠকৰ সৈতে যদি আমি যাব বিচাৰোঁ, তো এনেকুৱা লাগিব মেডিকেল চায়েন্সৰ যিমানখিনি নলেজ আছে সেইখিনি আমি আকৌ পুনৰ লিখিত কৰিব লাগিব। গোটেই নলেজখিনি আমি পুনৰ লিখিম, নে আমি যিখিনি আছোঁ সেইখিনিকে ধৰি থাকিম? মই নিজৰ ওপৰত ক'ব পাৰোঁ, বা আমি চিকিৎসকসকলে এইটো ক'ব পাৰোঁ যে যিমানখিনি শিকিছোঁ নিশ্চয় আমি শুদ্ধই শিকিছোঁ, তেওঁ যিমানখিনি কৈছে তাত কোনো শুদ্ধতা নাই। তো শুদ্ধ শিকিছোঁ বুলিয়ে ভাবিম আৰু ভৱিষ্যতে মেডিকেল চায়েন্স এতিয়াও বহুখিনি আগুৱাই যাবলৈ বাকী আছে। আজি যি স্থানত আমি আছোঁ তাৰ পৰা নিশ্চয় আৰু 50 বছৰ পিছত বহু আগুৱাই যাম। তো 50 বছৰৰ পিছত কিজানি আমি পংকজ পাঠকৰ নিচিনা মানুহৰ এই অসমত কোনো স্থান নাই বুলি ক'ব পাৰিম। নিশ্চয়কৈ কালি আমাৰ এক অনুষ্ঠান অনুষ্ঠিত হৈছিলে, তাত তেওঁ বহুবোৰ টেলিফোনিক বাৰ্তাত তেওঁ বহু গুৰুত্বপূৰ্ণ মন্তব্য কৈছে। তেওঁ কৈছে যে ৰাজীৱ দীক্ষিতৰ প্ৰসংগ আহি পৰিছে। ৰাজীৱ দীক্ষিতৰ কথা কৈছে যে তেওঁক লৈ অধ্যয়ন কৰিবলৈ কৈছে চিকিৎসকসকলক আৰু তাৰ পাছত কথা ক'বলৈ কৈছে। গতিকে সেই সন্দৰ্ভত কি ক'ব? তেওঁ যিখিনি বিধান দিছে সকলোখিনি আপুনি অৱগত, গতিকে বিধানখিনি সকলোখিনি বিধানে অযুক্তিকৰ নে অপ্ৰাসংগিক নে বা শুদ্ধ হয় নে নহয়, সেই সন্দৰ্ভত কি ক'ব? 2-এটা বিধান চবেই জানে যে আপুনি তেওঁৰ পৰা পানী খোৱা কথাটো কৈছে, ভাত খোৱাৰ পিছত সৰু বিধানবিলাক মই আপোনাক তেওঁ অযুক্তিসংগত বুলি আপুনি ডাইৰেক্টলি কৈ দিব নোৱাৰে। আমি সামান্য বেমাৰ এটা হ'লে ঘৰত আদা এটুকু চুবাই, পেটৰ বিষ হ'লে আদা এটুকু চুবাওঁ, সেইবিলাক সামান্য বিধান যিবিলাক আমি চবেই মানি চলোঁ। সেনেকুৱা বিধান যদি তেওঁ কয় ঠিকেই আছে, কিন্তু থিয়হি পানী খোৱা, ব্ৰেষ্ট কেঞ্চাৰৰ ট্ৰিটমেণ্ট তেওঁ কৰি দিব উইদাউট চাৰ্জাৰী বা একো মেডিচিন নিদিয়াকৈ, সেইটো কেতিয়াও হ'ব নোৱাৰে। তো মানি চলিবলৈ এক কথাত ক'বলৈ নহ'ব। নিশ্চয়, আপোনাক ধন্যবাদ জনাইছো। মই এইবাৰ আহিব বিচাৰিছো কুমাৰিল গোস্বামী ডাঙৰীয়া, আপোনাৰ কাষলৈ। ইতিমধ্যে বিধানসমূহ কিছু বিধান হাস্যকৰ বুলি ক'ব লাগিব। তেওঁ কৈছে যে কৰ্কট ৰোগৰ কথা কওঁতে কৈছে যে চূণৰ পানী খাব লাগে দাইলৰ লগত মিলাই। গতিকে তেনেধৰণৰ বিধান গ্ৰহণ কৰিলে আচলতে এগৰাকী ৰোগীৰ কেনেধৰণৰ অৱস্থা হ'ব, বা যদিহে ইমানেই সহজ হ'ল হয় চিকিৎসা ব্যৱস্থাটো কৰ্কট ৰোগৰ, তেতিয়াহ'লে গৱেষণা কৰি থকাৰ কোনো প্ৰয়োজন নাই বা চিকিৎসা ব্যৱস্থাটো ইমান ব্যয়বহুল কৰাৰ কোনো প্ৰয়োজন নাছিলে। কি ক'ব সেই সন্দৰ্ভত? হয়, আজি কেইটামান অনুষ্ঠান মই 2-এটা অনুষ্ঠানত অলপমান দেখিছোঁ পংকজ পাঠকে কি কৈছে কথাখিনি। আজি গোটেই অসমৰ পৰা বহুত মানুহে তেওঁলৈ ফোন কৰিছে, লাইভ টেলিকাষ্ট হৈছে তেওঁৰ লগত, তেওঁলোকে বিধান বিচাৰিছে কোন বেমাৰৰ কেনেকুৱা ট্ৰিটমেণ্ট হ'ব।
এতিয়া যিসকল মানুহে তেওঁলোকে ফোন কৰিছে তাৰে বেছিভাগ মানুহৰে বহুত জটিল ৰোগত আক্ৰান্ত, কিছুমান কৰ্কট ৰোগত আক্ৰান্ত, কিছুমান ছালৰ বেমাৰত, কিছুমানৰ বা থাইৰয়ড প্ৰব্লেম হৈ আছে। এতিয়া সেনেকুৱা ক্ষেত্ৰত মই কিছুমান দেখিবলৈ পাইছোঁ যে এতিয়া কিছুমান ক্ষেত্ৰত চূণৰ পানী খাব দিছে, কিছুমান ক্ষেত্ৰত অকল গৰম পানী অলপমান খালে ঠিক হ'ব বুলি কৈছে। গতিকে যিবিলাক মানুহে তেওঁলোকে ফোন কৰিছে তাৰে কিছু সংখ্যক মানুহ বৰ্তমান চিকিৎসা সেৱা আগবঢ়াৰ পিছত তেওঁলোকৰ ট্ৰিটমেণ্ট চলি আছে, কিছু পৰিমাণে আৰোগ্য হৈছে আৰু কিছু পৰিমাণে আৰোগ্য হ'বলৈ বাকী আছে। গতিকে তেনেকুৱা জটিল ৰোগত ভোগা লোকসকলক যদি চূণৰ পানী খাব দিয়া যায়, গৰম পানী খাব দিয়া যায়, এতিয়া আমি সৰুৰ পৰা যেতিয়াৰ পৰা আমি ডাঙৰ দীঘল হৈছোঁ তেতিয়াৰ পৰা আমি জ্যেষ্ঠজনৰ মুখত কিছুমান কথা শুনিবলৈ পাইছোঁ, যেনে ভাত খোৱাৰ পিছত পানী খাব লাগে বা পানী ৰাতিপুৱাই উঠি পানী খোৱাটো ভাল। কিছুমানৰ চাইণ্টিফিক কিছুমান বেচিছ আছে, কিন্তু সেই বুলি মাৰাত্মক ৰোগ কিছুমান যিবিলাকৰ ওপৰত এতিয়াও গৱেষণা চলি আছে, যিবিলাকৰ এতিয়াও মেডিচিন ওলাবলৈ বাকী আছে। কেইদিনমান আগতে মোৰ নিজৰ ৰিলেটিভ এজনৰ তেওঁৰ এজন মানে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে। তেওঁৰ দুৰাৰোগ্য ৰোগ মানে তেওঁৰ যথেষ্ট মানে বিৰল ৰোগটো, কিন্তু তেওঁৰ তাৰে ট্ৰিটমেণ্ট আছে। গতিকে তেনেকুৱা ৰোগ এতিয়াও কিছুমানৰ কাৰণ সম্পৰ্কে জানিব পৰা হোৱা নাই। গতিকে চূণৰ পানী খোৱা, আহঁতৰ পাতৰ ৰস খোৱা বা কচু পাতৰ ৰস খোৱা, এনেকুৱা ধৰণৰ মানে বিধান দিলে সেই বিধানবিলাকে কিমান পৰিমাণে এই মাৰাত্মক ৰোগবোৰ ঠিক কৰিব সেইটো সঁচাকৈ ভাবি চাবলগীয়া চিন্তাৰ বিষয়। গতিকে সেই ক্ষেত্ৰত আৰু আমি এটা কথা সঁচাকৈ মন কৰিবলগীয়া, তেওঁ যিবিলাক অনুষ্ঠান প্ৰচাৰিত হৈ আছে সেই অনুষ্ঠানবিলাকত মানুহ এজনে ফোন কৰিছে, তেওঁ ফোনত শুনিছে কথাখিনি, এইখিনি অসুবিধা হৈছে, তেওঁ লগে লগে তাৰ বিধান দি দিছে। কিন্তু আমি এতিয়ালৈকে চিকিৎসা শাস্ত্ৰত এইখিনি কথা শিকিছোঁ যে যিকোনো ৰোগী এজনৰ সম্পূৰ্ণভাৱে সুস্থ হ'বলৈ হ'লে প্ৰথমতে তেওঁক আনি বহুৱাই ভালকৈ পৰীক্ষা নিৰীক্ষা প্ৰথমতে আমি নিজে চাব লাগিব। 70% তেওঁ নিজে ক'ব লাগিব, তেওঁৰ গোটেই হিষ্ট্ৰী ল'ব লাগিব। 20% আমি তেওঁক গোটেই পৰীক্ষা নিৰীক্ষা কৰিব লাগিব আৰু সেই পৰ্যায়ত আমি 10% লেবৰেটৰী পৰীক্ষা কৰিব লাগিব। গতিকে এইবিলাক নকৰাকৈ তেওঁ কথাটো শুনাৰ লগে লগে সোনকালে কিবা এটা বিধান দিছে, এইটো মোৰ মতে অলপ চিন্তাৰ বিষয় আৰু এইটো আমি ভাবি চাবলগীয়া। কিমান দূৰ এইটো তেওঁ সঁচা কথা কৈছে এইটো মোৰ নালাগে, এই গোটেইবিলাকে মাৰাত্মক ৰোগবিলাকৰ প্ৰতিকাৰ কৰিব পাৰিব। নিশ্চয়কৈ। আৰু এটা কথা এইখিনিতে জানিব বিচাৰিম, তেওঁ ইতিমধ্যে নিজে কৈছে, কালি টেলিফোনত কৈছে যে মোৰ কোনো ডিগ্ৰী নাই, তেওঁ নিজে কৈছে। গতিকে ডিগ্ৰী অবিহনে তেওঁ কিন্তু ইমান দিন ধৰি সুদীৰ্ঘ দিন ধৰি চিকিৎসা কৰি আহিছে। এটা কথা, কৰ্কট ৰোগ সন্দৰ্ভত এজন ৰোগী, আমাৰ ৰাজ্যখনৰ যিহেতু 80% লোকেই দৰিদ্ৰ আৰু সহজে এক উপায় বিচাৰে তেওঁলোকে, কিন্তু তেওঁ সেই উপায়টো নিমিষতে দিয়ে। গতিকে তেনেধৰণৰ উপায় দিয়াৰ পাছত আমাৰ যিসকল সৰ্বসাধাৰণ ৰাইজ উপকৃত হয়, তেওঁলোকে ভাবে যে সহজতে পাইছোঁ, সেই বিধানকে গ্ৰহণ কৰোঁ। কিন্তু যিজন সচেতন লোক তেওঁ হয়তো কেঞ্চাৰ হস্পিটেল যাব কৰ্কট ৰোগৰ বাবে, তাত চিকিৎসা কৰিব। কিন্তু যিজন ৰোগীক তেওঁ সেই বিধান দিছে, সেই বিধান গ্ৰহণ কৰাৰ পাছত অধিক অসুস্থ হৈ পৰিছে। গতিকে এক প্ৰকাৰ তেওঁ যিসকল ৰোগী, যিসকল ব্যক্তি তেওঁলোকৰ জীৱনৰ লগত এক প্ৰকাৰ হেতালি খেলি আছে। গতিকে এটা কথা আমি আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু ডিগ্ৰী নাই বুলি কৈছে, তেওঁ কোনো ধৰণৰ ডিগ্ৰী অবিহনে তেওঁ চিকিৎসা কৰি আছে। গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ যিহেতু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লগা নাই নেকি? মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ কোনো ধৰণৰ ব্যৱস্থা সেই সন্দৰ্ভতো তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা তেওঁৰ বিৰুদ্ধে কৰিব নোৱাৰে নেকি? এতিয়া বিনা ডিগ্ৰী অবিহনে এজন যিকোনো চিকিৎসক নাম লৈ চিকিৎসা সেৱা আগবঢ়াটো মাৰাত্মক অপৰাধ। এই অপৰাধৰ কোনোপধ্যে এইটো আমি মানি ল'ব নোৱাৰোঁ। এতিয়া আমাৰ মেডিকেল চায়েন্সত আমাৰ MBBS ডিগ্ৰী আমি গ্ৰহণ কৰাৰ পিছত আমি ৰেজিষ্টাৰ হ'ব লাগে মেডিকেল কাউন্সিল অফ ইণ্ডিয়া বা ষ্টেট মেডিকেল কাউন্সিলৰ লগত। তাৰপিছতহে আমি মানুহ চাব পাৰোঁ। তেনেকুৱা নকৰি যদি আমি বিনা ডিগ্ৰীত যিকোনো ধৰণৰ ট্ৰিটমেণ্ট চিকিৎসা সেৱা আমি মানুহক আগবঢ়াওঁ, তেতিয়াহ'লে আমাৰ ডিগ্ৰী পৰ্যন্ত কাটি পেলাই আমাৰ MCI বা ষ্টেট মেডিকেল কাউন্সিলে আমাৰ ডিগ্ৰীবোৰ গুচাই দিয়ে। গতিকে এই ক্ষেত্ৰত মই যোৱাকালি আৰু আজি গম পাইছোঁ যে তেওঁৰ বিনা ডিগ্ৰীতে মানুহৰ ট্ৰিটমেণ্ট কৰি আছে। গতিকে এইটোতো সাংঘাতিক অপৰাধ। গতিকে এই ক্ষেত্ৰত আৰু এটা আচৰিত কথা যে তেওঁ ইমান দিন বিভিন্ন ধৰণৰ মিডিয়াত প্ৰচাৰ হৈছে যে ক'ত কেনেকুৱা ট্ৰিটমেণ্ট তেওঁ আগবঢ়াই আছে। গতিকে ইমান দিন তেওঁৰ এই কথাটো ওলোৱাই নাছিলে, ফ'কাছে হোৱা নাছিলে যে তেওঁৰ কোনো ডিগ্ৰী নাই। আৰু ডিগ্ৰী উইদাউট ডিগ্ৰী কেতিয়াও কোনো ধৰণৰ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াব নোৱাৰে, এইটো মাৰাত্মক অপৰাধ। আৰু চিকিৎসাজনিত পৰামৰ্শ আগবঢ়াব পৰাকৈ তেওঁৰ কোনো পঞ্জীয়ন হোৱা নাই, কিন্তু সেই সন্দৰ্ভত পঞ্জীয়ন তাকে কৈছোঁ, ৰেজিষ্ট্ৰেশ্যন আমাৰ যিকোনো ডিগ্ৰী এটা লোৱাৰ পিছতে আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। সেইটো MBBSৰ পিছতে হওক বা পষ্ট গ্ৰেজুৱেশ্যনৰ পিছতে হওক, সেইটো নোহোৱাকৈ আমি কেতিয়াও মানুহক ট্ৰিটমেণ্ট আগবঢ়াব নোৱাৰোঁ। গতিকে সেইটো ক্ষেত্ৰত তেওঁ বিনা ডিগ্ৰীত পেচেণ্ট চোৱাটো কোনোপধ্যে হ'ব নোৱাৰে।
গতিকে বিনা ডিগ্ৰী তেওঁ যেহেতু চিকিৎসা জনিত পৰামৰ্শ আগবঢ়াই আছে আৰু সেই সন্দৰ্ভত ইতিমধ্যে যিসকল সচেতন লোক তেওঁলোকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এবাৰ মই আহিব বিচাৰিছো ডক্টৰ কুমাৰ পিংকু প্ৰতিম ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব বিচাৰিছো গতিকে সেই সন্দৰ্ভত কি ক'ব ডিগ্ৰী অবিহনে তেওঁ চিকিৎসা কৰি আছে সুদীৰ্ঘ দিন ধৰি এই ক্ষেত্ৰত কিন্তু অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা নাই বিশেষকৈ ক'ব লাগিব যে স্বাস্থ্য মন্ত্ৰীগৰাকীও কিন্তু নিমাত হৈ আছে সেই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছো আচলতে চাওক তেওঁ এতিয়া আয়ুৰ্বেদক আমি সন্মান কৰোঁ কিন্তু তেওঁ কি কথা কৈছে এটা পানী চুবাই খাবলৈ কৈছে পানী এতিয়া গিলিয়ে খাওঁ চুবাই খাওঁ বাৰু দেহটোত যাব সেইটো শুনিলে হাঁহি উঠে কিন্তু বাৰু মানি ল'ব পাৰি কিন্তু কিছুমান তেওঁ যিবোৰ কথা কৈ আছে বহুত ডেঞ্জাৰাছ কথা কিছুমান কৈ আছে যেনে এই কেঞ্চাৰৰ কাৰণে যিকোনো কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে হেৰিৰ লগত গোমূত্ৰৰ লগত হালধি মিহলি কৰি খাব লাগে কেটাৰেক্টৰ কাৰণে গোমূত্ৰ চকুত দিব লাগে এইবোৰ বহুত ডেঞ্জাৰাছ বস্তু এতিয়া আপোনালোকে সুধিলে যে হেৰি কালি গম পালো তেওঁৰ কোনো ডিগ্ৰী নাই মানে হি ইজ নট এডুকেটলি স্কিল্ড এতিয়া মই MBBS ডক্টৰ হিচাপে মই কিছুমান ডাঙৰ মই গাইনকলজিকেল কিবা অপাৰেশ্যন মই কৰিব নোৱাৰো মই কাৰোবাৰ পৰা কেতিয়াবা দেখি আছো অতীত কাৰোবাৰ ৰিচাৰ্চ কৰিছো দেখিছো শিকিছো সেই বুলি পেলাই মই নেক্সট সেইটো কৰিব যাম নোৱাৰো কাৰণ according to law I am not adequately skilled গতিকে তেওঁ কোনো ডিগ্ৰী নোহোৱাকৈ গতিকে তেওঁ as he is not adequately skilled তেওঁ সেইখিনি চলাব নোৱাৰে আৰু যেনেকে ধৰে প্ৰচাৰ কৰি আছে প্ৰচাৰটো খুব মানে সেইটো হেৰি কৰিব লগা নহয় একচেপ্টেবল নহয় ডিগ্ৰীটো বিষয়ে মই এটা কথা ক'ব বিচাৰিম ডিগ্ৰীটো হ'ল আমি যিমানখিনি ডক্টৰ আছো ভাৰতত তেওঁ গোটেইখিনি আমি মেডিকেল কাউন্সিল ইণ্ডিয়াৰ কথা ক'লে আপুনি মেডিকেল কাউন্সিল অফ ইণ্ডিয়া একচুৱেলি যিখিনি তেওঁলোকৰ ৰেজিষ্টাৰ্ড ডক্টৰ বা যোনে ৰেজিষ্টাৰ্ড নোহোৱাকৈ মেডিচিন প্ৰেছক্ৰাইব কৰি আছে তেওঁলোকৰ এগেইনষ্টত আমি একশ্যন ল'ব পাৰে মেডিকেল কাউন্সিল অফ ইণ্ডিয়া পংকজ পাঠকে কিন্তু কোনো মেডিচিন লিখা নাই যে জ্বৰ হ'লে পেৰাচিটামল খাব সেনেকুৱা কোনো বিধি বিধান দিয়া নাই চ' মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ লিমিটেশ্যনছখিনি আছে এইটো ক্ষেত্ৰত চ' মেডিকেল কাউন্সিল অফ ইণ্ডিয়াই যদি একশ্যন ল'ব পাৰিলে হয় তো একশ্যন তেওঁ যদি কিবা মেডিচিন এটা প্ৰেছক্ৰাইব কৰি লওক তেওঁ কোনো ধৰণৰ মেডিচিন প্ৰেছক্ৰাইব কৰা নাই প্ৰথম কথা চ' সেইখিনি ক্ষেত্ৰত মেডিকেল কাউন্সিল আৰু যদিও তেওঁ প্ৰেছক্ৰাইবো কৰে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ যিটো পানিছমেণ্ট সেইটো শুনিলে হাঁহি উঠা এবছৰ বা 1000 টকা ফাইন তো সিমানখিনি কামত তেওঁ যিমানখিনি ধন উপাৰ্জন কৰিয়ে ল'ব যে 1000 টকা মই আৰামছে ফাইন দিব পাৰিম দ্বিতীয় কথা হ'ল ভাৰতবৰ্ষত এনেকুৱা এখন ল নাই যে অসমততো নাই দিল্লীৰ বাদে ভাৰতবৰ্ষৰ ক'তো নাই যে কুৱেকৰ এগেইনষ্টত এটা ল লাগে আমাক অসম চৰকাৰলৈ এইটো এটা অনুৰোধ যে তেওঁলোকে নিশ্চিতভাৱে অতি সোনকালে এনেকুৱা এখন আইন প্ৰণয়ন কৰক যিখনৰ দ্বাৰা আমি এই কুৱেক বা হাকিমসকলক নাকি লগাব পাৰো লগাবৰ বাবে এখন আইনৰ প্ৰয়োজন আহ্বান জনাইছো এইখন ষ্টুডিঅ'ৰ মজিয়াৰ পৰাই আমি খন্তেক সময় বিৰতি লৈছো বিৰতিৰ পিছত পুনৰ উভতি আহিম এই বিষয়টো মাছলৈ सर्दियाँ शूटिंग के लिए आसान नहीं और स्किन के लिए तो और भी मुश्किल स्किन रफ जो हो जाती है सर्दियों में रफ स्किन सिर्फ ड्राई ही नहीं बल्कि अंदर से कमजोर भी होती है पॉन्ड्स बॉडी लोशन ट्रिपल विटामिन के साथ ये स्किन को अंदर से नरिश करे और दे 3 गुना मॉइस्चराइजेशन और बनाए उसे बाहर से सॉफ्ट अब यूँ करती हूँ इसलिए क्योंकि अब मेरी स्किन है एकदम सॉफ्ट पॉन्ड्स बॉडी लोशन इतनी सॉफ्ट स्किन कि छूने का दिल चाहे ये है पॉन्ड्स का वादा ये मेरा इस्तीफा क्यों सर यहाँ के ट्यूबलाइट से मेरे को एलर्जी होता है सर ओके मुझे यहाँ का वास्तु पसंद नहीं है रॉकेट साइंस सीखना है मुझे बॉलीवुड में जूनियर आर्टिस्ट का रोल मिला है सर मेरा कोई मजाक है क्या एक से एक घटिया रीजन देके रिजाइन कर रहे हो आपने मोहित को HIV के कारण जॉब से निकाला था वो नहीं था घटिया रीजन भेदभाव उनके साथ कीजिए जो HIV पॉजिटिव लोगों के साथ भेदभाव करते हैं मोहित मेरा इस्तीफा क्या यहाँ का बॉस ठीक नहीं है सॉरी यार काम कीजिए आप लोग HIV एड्स अपनेपन को नहीं मार सकता খন্তেকতে মিলি যায় শিৰ ডেইৰী হোৱাইটনাৰ শিৰ এটা ভাল অভ্যাস जब तक दिल की बीट सुनाई न दे जब तक हर सेकंड एक नया मोड़ लगे जब तक अपने को हारा हुआ न देखो जब तक फाइट खुद से न हो जो अब चाहिए वो आज तक मिला ना हो तब तक वो चीज लाज नहीं हो सकती आज जियो लाज जियो Seagram's Royal Stag Mega Music it's your life make it large
सबसे ज्यादा फैंस तो हमारे ही होंगे। इस बार प्लेयर्स ही नहीं, फैंस भी खेलेंगे। रहना अपनी टीम के साथ। कम ऑन इंडिया, लेट्स फुटबॉल। हीरो इंडियन सुपर लीग हर शाम 6:50 पर लाइव स्टार स्पोर्ट्स, स्टार गोल्ड और हॉटस्टार पर। নতুন মাতৃয়ে সকলো বস্তুকে নিজৰ পাৰে পৰীক্ষা কৰি চায়। পিছে নিজৰ বেবীৰ চাবোন পৰীক্ষা কৰি চায়নে? এই পেপাৰ হ'ল ঠিক আপোনাৰ বেবীৰ ছালখনৰ দৰে। যিদৰে ই টেষ্ট পেপাৰ ডেমেজ কৰে, সেইদৰে সাধাৰণ বেবী সোপে আপোনাৰ বেবীৰ ছালখন ডেমেজ কৰিব পাৰে, ইয়াক ৰুক্ষ কৰি তুলিব পাৰে। নতুন বেবী ডাভ হ'ল বেলেগ। ইয়াত আছে 1/4 ময়শ্চাৰাইজিং ক্ৰীম, যি বেবীৰ আলসুৱা ছাললৈ পুষ্টিক আছে, আৰ্দ্ৰতা বজাই ৰাখে আৰু ছাল কৰি তোলে সফট প্ৰতিবাৰ স্নানতে। ম্যাডাম তাড়াতাড়ি করুন, কোন শার্টটা পরবো? ওই পিঙ্কটা পরে নাও। না না, ওই শার্টটা আমার জন্য লাকি না, ওটা পরতেই বিয়ে হয়ে গেল। ভেরি ফানি। গত জন্মদিনে যেটা গিফট করেছিলাম ওটা পরে দেখো না। ইউ আর হোপলেস। তোমাকে ব্যাপক দেখাচ্ছে, একটু তো ম্যাচ হওয়া চাই। আমরা এনেছি VLCC 6 স্টেপ ফেশিয়াল কিট। এবার ঘরে বসে কথা বলতে বলতে পান পার্লারের মতো ফেশিয়াল। সেটটপ বক্স লগাব চইচ সিম্পল ডিছ টিভি, কিয়নো ডিছ টিভিৰ জৰিয়তে আপুনি আপোনাৰ মনোৰঞ্জন নিজে বাছি ল'ব পাৰে মাত্ৰ 99 টকাৰ পৰা আৰম্ভ। সেটটপ বক্স মানেই ডিছ টিভি। ভাৰত পাক সীমান্তত ইতিহাস ৰচিছিল প্ৰাগ নিউজে। আৰু এইবাৰ কামিং সীমান্তত প্ৰাগ নিউজ। এই মুহূৰ্তত মই আছো সাগৰ পৃষ্ঠৰ পৰা 10,000 ফুট উচ্চতাত, আৰু ইয়াত এই মুহূৰ্তত 8 ডিগ্ৰী চেলচিয়াছ চৌদিশে মাথো কুঁৱলী আৰু থেতুৱাই ধৰা জাৰা। প্ৰাগ নিউজৰ আমি সাংবাদিক আৰু ফটো সাংবাদিকসকলে খুব কষ্ট কৰি আহি কিছু মুহূৰ্তৰ আগতে উপস্থিত হৈছো এই কামিং সীমান্ত। দেৱজিৎ ভূঞাৰ বিশেষ অনুষ্ঠান চেটাৰডে নাইট, শনিবাৰে নিশা 8 বজাত। নতুন ফেয়াৰ এণ্ড লাভলীৰ যুগান্তকাৰী পাউডাৰ ক্ৰীম ব্ৰাইটেন পাউডাৰৰ সৈতে ই 14 ঘণ্টালৈকে আপোনাৰ উজ্জ্বলতা সেট কৰি ৰাখে, অৰ্থাৎ পুৱাৰ পৰা গধূলিলৈ মোৰ উজ্জ্বলতা সেট। ফেয়াৰ এণ্ড লাভলী পাউডাৰ ক্ৰীম। आप सबको साइकिल प्योर अगरबत्ती की तरफ से ढेर सारी दुआएं और हार्दिक शुभकामनाएं। साइकिल प्योर अगरबत्तियाँ, प्रार्थना की शुद्धता। আপোনাৰ ব্লাছ আৰু গ্লোৰে পৃথিৱীক মতলীয়া কৰি তোলক লেকমে পিচ মিল্ক ময়শ্চাৰাইজিঙৰ দ্বাৰা। লেকমে ৰিইনভেন্ট। आप लोग बाजार आते हैं, सामान खरीदते हैं, पैसे देते हैं और चले जाते हैं, यही ना? हाँ। तो बिल कौन लेगा? बिल का क्या करना है? और बिना बिल के सामान सस्ता भी तो मिल जाता है। क्या आपको मालूम है कि बिना बिल के सामान आपको सस्ता क्यों मिल जाता है? ऐसा करके आप नकली और तस्करी के सामानों को बढ़ावा देते हैं, और इस खतरनाक कारोबार से हमारे देश को हर साल लगभग 73,000 करोड़ का नुकसान होता है। तो अब से आप क्या करेंगे? পুৱাই পুৱাইতো সকলোৰে উজ্জ্বলতা সেট, তাৰ পিছত পলিউশ্যন, অইল আৰু কেইঘণ্টামানতে সকলোৰে উজ্জ্বলতা সেটৰ পৰা আপছেট। পিছে মোৰ উজ্জ্বলতা এতিয়াও সেট। নতুন ফেয়াৰ এণ্ড লাভলীৰ যুগান্তকাৰী পাউডাৰ ক্ৰীম ব্ৰাইটেনিং পাউডাৰৰ সৈতে ই 14 ঘণ্টালৈকে আপোনাৰ উজ্জ্বলতা সেট কৰি ৰাখে। ফেয়াৰ এণ্ড লাভলী পাউডাৰ ক্ৰীম। क्या सर? बस गई, छोड़ दूं? बड़े भाई साहब, कंपनी डिजिटल हो रही है और मुझे इंटरनेट आता नहीं। रिटायरमेंट की बात कर रहे हैं। अपना नंबर तो दो सर। 86522। पिक्चर? हाँ, आपके फोन पे। मेरे फोन पर? लेकिन पहले ना इंटरनेट से। आइडिया इंटरनेट फॉर ऑल। आप नंबर दीजिए, आइडिया इंटरनेट देगा। ये गया मेल। इंटरनेट तो सभी का है, सबको साथ ले चलो। स्ट्राइकर्स के बीच होगा कड़ा मुकाबला जब दिल्ली के मार्सेलिनो भिड़ेंगे नॉर्थ ईस्ट के अल्फारो के साथ। किसकी होगी जीत और किसकी होगी हार, देखिए दिल्ली डायनामोज FC वर्सेस नॉर्थ ईस्ट यूनाइटेड FC हीरो इंडियन सुपर लीग में आज शाम 6:50 पर लाइव स्टार स्पोर्ट्स, स्टार गोल्ड और हॉटस्टार पर।
ফেয়াৰনেছ চেলেঞ্জত এফালে আছে ফেয়াৰ এণ্ড লাভলি আৰু আনফালে এক্সেছৰ 300 টকীয়া ক্ৰীম কাৰ ইনষ্টেণ্ট ফেয়াৰনেছ বেছি ভাল এয়া 300 টকীয়া ক্ৰীম আৰু এয়া ফেয়াৰ এণ্ড লাভলিৰ ফেয়াৰনেছ আনবিটেবল হয় ই কেৱল ক্ৰীম নহয় ফেয়াৰনেছ ট্ৰিটমেণ্ট হয় ফেয়াৰ এণ্ড লাভলি ফেয়াৰনেছ চেলেঞ্জ Limited edition, unlimited fashion. Presenting Datsun Redigo Sport. উভতি আহিছো খন্তেক বিৰতিৰ পাছত আৰু আমি আলোচনা কৰি আহিছো স্বয়ম্ভু চিকিৎসক পংকজ পাঠকৰ সন্দৰ্ভত তেওঁৰ বিধান সন্দৰ্ভত বা তেওঁ ডিগ্ৰী অবিহনে যি চিকিৎসাজনিত পৰামৰ্শ দি আহিছে সেই সন্দৰ্ভত আলোচনা কৰি আহিছো কিন্তু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা বা গুৰুত্বপূৰ্ণ কথা এই মুহূৰ্তলৈকে কিন্তু তেওঁৰ বিৰুদ্ধে অসম চৰকাৰৰ ফালৰ পৰা হওক বা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰা নাই বা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সেই বিষয়টো আটাইতকৈ এই মুহূৰ্তৰ বাবে গুৰুত্বপূৰ্ণ আমাৰ লগত বহু কেইজন বিশিষ্ট চিকিৎসক উপস্থিত আছে জিএমচিএছে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই সন্দৰ্ভত তেওঁলোকৰ বিধান সন্দৰ্ভত মন্তব্য আগবঢ়াইছে এইবাৰ মই আহিব বিচাৰিছো ষ্টুডিঅ' মজিয়ালৈ আৰু যাব বিচাৰিছো সৈয়দ আদম মৌচম ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব বিচাৰিছো আপুনি যেহেতু জিএমচিএছৰ এগৰাকী চিকিৎসক গতিকে সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সকলোৱে কৈছে গতিকে আপুনি কি ক'ব এই বিষয়টো সন্দৰ্ভত তেওঁৰ বিধান সন্দৰ্ভত কি ক'ব পাঠক ডাঙৰীয়া বিষয়ে ক'বলগীয়া এইটোৱে আছে যে তেওঁৰ নিচিনা আগতেও বহুত ওলাইছে এয়াই প্ৰথম নহয় আগতে এনেকুৱা ধৰণৰ কুৱেক বা বেল জাতীয় মানুহ বহুত ওলাইছে যাৰ পিছত বহুত খন্তেকীয়া পপুলাৰিটি পোৱাৰ পিছত আকৌ নাইকিয়া হৈ গৈছে ইয়াত ব্যতিক্ৰম এইটো হৈছে যে পাঠক ডাঙৰীয়া যোনটো প্লেটফৰ্ম পাইছে মিডিয়াৰ যোনটো কভাৰেজ তেওঁ পাইছে সেই কভাৰেজটোৱে তেওঁক এটা ক্ৰেডিবিলিটি দিছে যি কাৰণে নৰ্মেলি যিমান মানুহে তেওঁৰ কথা গম পালেহেঁতেন বা তেওঁক বিশ্বাস কৰিলেহেঁতেন এটা তাতকে বহুত বেছি মানুহে তেওঁক ফলো কৰিছে আৰু সেই হিচাপে তেওঁৰ ইম্পেক্টটো বেছি হৈছে তেওঁৰ যোনটো তেওঁ দিয়া ট্ৰিটমেণ্টৰ যোনটো বেয়া এফেক্টৰ যোনটো ইম্পেক্ট সেই ইম্পেক্টটো এটা ডাঙৰ পপুলেশ্যনৰ মাজত স্প্ৰেড হৈছে যোনটো বহুত গুৰুত্বপূৰ্ণ এটা কথা আৰু মই ভাবোঁ যে এইটো আমাৰ মানে অসমৰ মিডিয়াৰ এইটো এটা ডাঙৰ ৰেছপনচিবিলিটি হয় যে তেওঁলোকে কি বস্তু তেওঁলোকে ৰাইজৰ আগত মানে আপোনাৰ হেৰি কৰে মানে কাৰণ যদি এনেকুৱা ধৰণৰ মানুহক তেওঁলোকে ইমান পাব্লিচিটি দিয়ে বা মানে তেওঁলোকক এনেকুৱা ডাঙৰ এখন প্লেটফৰ্ম দিয়ে মানুহে ভাবিব যে তেওঁৰ ক্ৰেডিবিলিটিটো বেছি মানে এইটো কি কয় যিহেতু মিডিয়াই যিহেতু মানে তেওঁক বিশ্বাস কৰিছে চ' গাঁৱৰ যোনসকল অলপ কম শিক্ষিত যোনসকল মানুহ তেওঁলোকে ভাবিব যে যিহেতু গুৱাহাটী নিচিনা জেগাত তেওঁ ইমান পপুলাৰিটি পাই আছে নিশ্চয় কিবা এটা তেওঁ আছে আৰু হেতুৱে তেওঁলোকক বেছি তেওঁক ফলো কৰিবলৈ হেৰি কৰিব তাৰ আৰু এটা কথা তাত এইটো মানে তেওঁ যোনখিনি কথা কয় সেই কথাখিনি কি মানে অলৰেডি শাস্ত্ৰত আমাৰ কিছুমান কথা আছে যোনখিনি আমি ফলো কৰিলে কিছুমান বস্তু কাৰণে প্ৰিভেন্টিভ হয় আমি সেইটো বেমাৰটো হোৱাৰ আগত যদি ফলো কৰি ধৰি লওক কি কয় ধৰি লওক হালধি খালো বা ধৰি লওক ৰাতিপুৱা উঠি পানী খালো এইখিনি প্ৰিভেন্টিভ হিচাপে ঠিক আছে কিন্তু তেওঁ যোনটো ক্লেইম কৰিছে যে কেঞ্চাৰ কিয়ৰ হৈ যাব ডায়েবেটিছৰ নিচিনা দীঘলীয়া ৰোগ আপোনাৰ দৰব নাখালে হৈ যাব বা তেওঁৰ আপোনাৰ কৰা ট্ৰিটমেণ্টত হৈ যাব এইখিনি বস্তু আল্টিমেটলি কি কৰিব যোনসকল পেচেণ্টে ক্ৰনিক বেমাৰবোৰ লৈ ঘূৰি ফুৰিছে যেনে আপোনাৰ ডায়েবেটিছ কি কয় যেনে আপোনাৰ বিপি কেঞ্চাৰ এইখিনি ৰোগী কি হ'ব উইথ টাইম তেওঁলোকৰ কণ্ডিশ্যনটো আৰু ডিটৰিয়েট হ'ব আৰু যেতিয়ালৈকে তেওঁলোকে বুজি পাব যে কাম কৰা নাই আৰু যেতিয়ালৈকে তেওঁলোকে ডক্টৰৰ ওচৰলৈ আহিব বাই দ্যাট টাইম ইট উইল বি টু লেট ফৰ দেম নিশ্চয়কৈ তেওঁৰ বিধানসমূহৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া আপোনালোকে প্ৰকাশ কৰিছে কিছু বিধান তেওঁৰ শুনিলে হাস্যকৰ যেন লাগে বা অতি ভয়ানক হৈ পৰে কিছু ৰোগীৰ বাবে গতিকে তেওঁ যিহেতু বিভিন্ন ঠাইত যথেষ্ট অনুষ্ঠানো আয়োজন কৰি তেওঁ উপস্থিত আছিলে গতিকে তাতে তেওঁ এক অনুষ্ঠানত কিন্তু তেওঁ মন্তব্য কৰা পৰিলক্ষিত হৈছিলে যে চিকিৎসকসকলৰ লোকচান হৈছে তেওঁ তেনেধৰণে মন্তব্য কৰিছিলে যে চিকিৎসকসকলৰ লোকচান হৈছে বা মেডিচিন কোম্পানীসমূহ লষ্টত মানে ভুগিছে যাৰ বাবে আপোনালোকে তেওঁলোকক দোষাৰোপ কৰিছে কি ক'ব ৰক্তিম প্ৰতীম ডাঙৰীয়া চিকিৎসকৰ লোকচান হোৱা বুলি চাওক চিকিৎসকৰ লোকচান কেনেকৈ হ'ব আপুনি সেইটো কথা প্ৰথম কথা তেওঁ যিমানখিনি ৰোগী আমি ভাবোঁ যিমান বিধান দিছে সেইখিনি আৰু আকৌ চিকিৎসকৰ ওচৰলৈ ঘূৰি আহিব লাগিব খন্তেকীয়া এনেকুৱা এটা গেপ এটা ক্ৰিয়েট কৰিব বিচাৰিছে তেওঁ যে ডক্টৰসকলৰ পৰা তেওঁ গোটেইখিনি ৰোগী টানি নি পেলাই তেওঁৰ ওচৰত নিব কিন্তু কোনখিনি মানুহক নিছে তেওঁ প্ৰকৃততে যিসকল শিক্ষিত যাৰ
সামান্য জ্ঞানকণো আছে স্বাস্থ্য বিজ্ঞানৰ সন্মত তেওঁলোকক টানি নিব পাৰিছে নে সেইটো চাব লাগিব নিয়া মানুহখিনি হ'ল যোনখিনি হুজা মানুহ যোনখিনিক আমি সহজতে মোটিভেট কৰিব পাৰো তেওঁলোকক নিছে আলটিমেটলি যেতিয়া তেওঁলোকে অনুভৱ কৰাটো এনেকুৱা নহওক যে মই আশা কৰিছো তেওঁলোকে অনুভৱ কৰিলে বহু দূৰ এটা আগুৱাই যাওক যাতে য'ৰ পৰা তেওঁলোক পিছুৱাই আহিব নোৱাৰে মই সেইটোকে আহ্বান জনাম ৰাইজক সময় থাকোতে আপোনালোকে নিজৰ বাটলৈ আহক সঠিক পথত আহক আসলে গাঁৱৰ ভূঞৰ যিসকল লোক তেওঁলোকৰ সেই বিধান গ্ৰহণ কৰিছে আসলে অধিক কেনেকৈ আকৰ্ষিত হ'বলৈ পালে তেওঁৰ সেই বিধান গ্ৰহণ কৰি গাঁৱৰ কথাটো ক'বলৈ গ'লে একচুৱেলি দুখ লগা কথা মই নিজৰ গাঁৱত জন্ম হোৱা মানুহ আমি গাঁৱৰ পৰা সেইটো অনুভৱ কৰিছো কি ভাৰতবৰ্ষৰ ডক্টৰ আৰু পেচেণ্টৰ ৰেচিঅ' যদি চাব যাওঁ আমি একচুৱেলি WHOৰ মতে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে 1000 জন ৰোগীৰ এগেইনষ্টত বা মানুহৰ এগেইনষ্টত এজন ডক্টৰ থাকিব লাগে ভাৰতবৰ্ষত সেইটোও নাই 1:1700 মান ৰেচিঅ'টো হয় আৰু গাঁৱলৈ যদি যাওঁ আমি গাঁৱতটো একেবাৰে ভয় লগা অৱস্থা গাঁৱত 80% ডক্টৰ অনুপস্থিত মানে যিমান স্বাস্থ্যকৰ্মী লাগে তাৰ 80% অনুপস্থিত তো 20%হে তেওঁলোকৰ কাৰণে এভেইলেবল আছে এই 20% কি যে বাকি 80% মানুহটো তেওঁলোকে ডিপ্ৰাইভ ন তেওঁলোকে কি কৰিব তেওঁলোকে এটা এনেকুৱা কিছুমান মানুহৰ ওচৰলৈ আগবাঢ়ি যায় যিটো সহজতে উপলব্ধ ডক্টৰজন নিশ্চয়কৈ গাঁৱত সহজতে উপলব্ধ নহয় তেওঁ এজন ডক্টৰ এটা ডাঙৰ এৰিয়া কুৱেকবিলাক আপোনাৰ প্ৰতিটো গাঁৱৰ এটা কোনত এজন কুৱেক আছে বুলি মই ক'ব পাৰো তো তেওঁলোক সহজে উপলব্ধ তেওঁলোকৰ খৰচৰ সীমিত ডক্টৰজনৰ তাত যদি যায় তেওঁ ডেফিনেটলি এটা ফিজ ল'ব মেডিচিনৰ নিশ্চয় আমি চাই চিটি যিমানখিনি ভাল মেডিচিন কেইটা তেওঁতো সামান্য এটা বেজি দি পেলাই ক'ব হ'ব তো 20 টকাতে হৈ গ'ল তো মানুহখিনি এটা কথা বুজা তেওঁলোকৰ বিজ্ঞানৰ জ্ঞান নাই আৰু ইকনমিক্যালি ইমান পুৱাৰ তো তেওঁলোকক সহজে এট্ৰাক্ট কৰিব সেইকাৰণে সেই মানুহখিনিকে তেওঁ নিশ্চয়কৈ বাছি লৈছে নেকি টাৰ্গেট কৰি পেলাই আৰু এটা শেষত এটা আমাৰো ডক্টৰ সকলোৰে এটা অনুৰোধ যাতে আমি গাঁৱৰ প্ৰতি যিটো ঘিণ ভাৱ আছে সেইটো অলপ আঁতৰাই পেলাই অলপ আগুৱাই লৈ পেলাই আমি গাঁৱৰ মানুহখিনিক স্বাস্থ্যসন্মত বিজ্ঞান দিবলৈ আগবাঢ়ি যাব নোৱাৰোনে নিশ্চয়কৈ আচলতে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ গাঁৱৰ যিসকল লোক তেওঁলোক আচলতে তেওঁৰ প্ৰতি বেছি আসক্ত হৈছে বা আকৰ্ষিত হৈছে আৰু সহজে আচলতে এক উপায় বিচাৰে যেহেতু আমাৰ ৰাজ্যখন দেখিবলৈ পোৱা যায় প্ৰায় সংখ্যক লোকে দৰিদ্ৰ গতিকে এই ক্ষেত্ৰত কিন্তু ক'বই লাগিব দুটাকৈ সংবাদ প্ৰতিষ্ঠানে দুটাকৈ মিডিয়া যিহেতু চেনেলে তেওঁক অধিক প্ৰচাৰমুখী কৰি তুলিছে যাৰ পৰিণতিতে এনেধৰণৰ এক অৱস্থালৈ আহি পৰিছে এনেধৰণৰ এক অৱস্থাৰ সৃষ্টি হৈছে আৰু চলিছে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়া প্ৰকাশ হৈছে আৰু বিশেষকৈ এতিয়া দেখিবলৈ পোৱা গৈছে সচেতন লোকসকল যথেষ্ট সচেতন লোক হৈ পৰিছে আৰু সকলোকে আহ্বান জনাইছে তেওঁ বিধান গ্ৰহণ নকৰিবৰ বাবে কাৰণ তেওঁ বিধান গ্ৰহণ কৰি ইতিমধ্যে বহু লোক অসুস্থ হৈ পৰা পৰিলক্ষিত হৈছে আমি আপোনাৰ কাষলৈ আহিছো এইবাৰ সমগ্ৰ কথাখিনি আমি আলোচনা কৰি আহিছো গতিকে এই মুহূৰ্তত ক'ব লাগিব যে কোনো ধৰণৰ কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই প্ৰশাসনৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা গতিকে আপুনি কি বিচাৰে তেওঁৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ হোৱাটো বিচাৰে বা তেওঁ কি হোৱাটো বিচাৰে আসলতে তেখেতৰ যেতিয়া এটা ডিগ্ৰী নাই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাই গতিকে আমাৰ মেডিকেল কাউন্সিল হওক বা চৰকাৰৰ ফালৰ পৰা তেওঁৰ এগেইনষ্টত কৰিব পৰা কোনো ধৰণৰ লোন মিনছ কোনো ধৰণৰ সুবিধা নাই কাৰণ ডক্টৰৰ এগেইনষ্টত যদি ডক্টৰে যদি নেগলিজেন্স কৰে তেতিয়াহ'লে তেওঁৰ এগেইনষ্টত কেছ কৰিব পৰা ল আছে কিন্তু বেজৰ এগেইনষ্টত কৰিব পৰা মেক্সিমাম কৰিব পাৰিলে 420 অধীনত কৰিব পাৰিব তাৰ বাহিৰে কনজিউমাৰ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত কোনোবাই যদি বিচাৰে কনজিউমাৰ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত কৰিব পাৰে য'ত কাৰণ তেওঁ ফিজ লৈ আছে গভৰ্ণমেণ্ট হস্পিটেলত য'ত যিবোৰ বা চেৰিটি হস্পিটেলছ সেইবোৰত কনজিউমাৰ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত নপৰিব কিন্তু তেওঁ যেতিয়া যিকোনো কামেই কৰিছে তেওঁ ফিজ লৈছে গতিকে তেওঁ কনজিউমাৰ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত আছে গতিকে সেই হিচাপে তেওঁ চৰকাৰে কৰিব নোৱাৰিলেও সচেতন মহলে এটলিষ্ট কৰিব পাৰে আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো আমি পুনৰ আহিম এই বিষয়টোৰ মাজলৈ আৰু বহুকেইটা বিষয় লৈ আহিম আৰু যিহেতু বহুকেইজন চিকিৎসক উপস্থিত আছে তেওঁলোকে ক'ব এই সন্দৰ্ভত কিন্তু খন্তেক সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতি লৈছো পুনৰ উভতি আহিম এই অনুষ্ঠানৰ মাজলৈ লাইফবয়েৰে গা ধোৱা লাইফবয়েৰে নহয় সিলভাৰেৰে গা ধোৱা সিলভাৰ গা ধোৱা কানেকশ্যন কি আমি বেবিক সিলভাৰৰ চামুচেৰে কিয় খুৱাওঁ কাৰণ সিলভাৰে দিয়ে বীজাণুৰ পৰা আমাক আটাইতকৈ শক্তিশালী সুৰক্ষা নতুন লাইফবয় উইথ এক্টিভ সিলভাৰ যি দিয়ে বীজাণুৰ পৰা আমাক আটাইতকৈ শক্তিশালী সুৰক্ষা নতুন লাইফবয় উইথ এক্টিভ সিলভাৰ प्यार की राह में चलना प्यार की राह में चलना Men will be men. Seagram's Imperial Blue Super Hits Music CDs.
পলকতে গলাই দিয়াৰ অভ্যাসকে ভাল গুণ আদৰি লোৱাৰ অভ্যাসকে খন্তেকতে মিলি যায় শিৰ ডেইৰী হোৱাইটনাৰ শিৰ এটা ভাল অভ্যাস আমি মহিলাসকলক ডাভ 7 ডে টেষ্ট ল'বলৈ ক'লো পিছে এটা সৰু চৰ্তত আইনাক ক'ব লাগিব বিদায় প্ৰতিদিনে তেওঁলোকে অলপ বেলেগ অনুভৱ কৰিলে কিন্তু চাবলৈ মানা আছিল 7 দিনলৈকে ডাভৰ 1/4 মইশ্চাৰাইজিং ক্ৰীমে গভীৰলৈকে পুষ্টি আছে আৰু আপোনাৰ ছালকে কোমলতা আৰু অন্যান্যকেও ডাভ 7 ডে টেষ্ট লৈ চাওক কণিকাৰ চিটিকি পৰাৰ অভ্যাসকে পলকতে গলাই দিয়াৰ অভ্যাসকে ভাল গুণ আদৰি লোৱাৰ অভ্যাসকে খন্তেকতে মিলি যায় শিৰ ডেইৰী হোৱাইটনাৰ শিৰ এটা ভাল অভ্যাস শিশুৰ খিলখিলনিত পৰিয়ালৰ সপোন ফুটি উঠে আশাৰ কিৰণ তেওঁলোকৰ দুচকুত জিলিকি থাকে দেহত স্পৰ্শ হোৱা উশাহে আমাৰ কৰ্তব্যক সোঁৱৰাই দিয়ে সুস্থ পৰিয়ালৰ হাঁহিয়ে এখন সুস্থ দেশৰ ছবি তুলি ধৰে আৰু সেয়ে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে আয়োজন কৰিছে বিশেষ টিকাকৰণ অভিযান আৰু এই মহান কাৰ্যত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আপোনাৰ শিশুটিক সম্পূৰ্ণ টিকাকৰণ কৰক শিশুৰ অভিভাৱকক টিকাকৰণৰ বাবে উৎসাহিত কৰক সম্পূৰ্ণ টিকাগ্ৰহণ নকৰাকৈ থাকি যোৱা শিশুৰ চিনাক্তকৰণ টিকাগ্ৰহণৰ বাবে উৎসাহীকৰণত আশা ছুপাৰভাইজাৰ আৰু এএনএমক সহায় সহযোগিতা আগবঢ়াওক আহক আমি আমাৰ দায়িত্ব পালন কৰোঁ সম্পূৰ্ণ টিকাকৰণ অভিযান সফল কৰিছোঁ প্ৰগতিৰ আধাৰশিলা সবল স্বাস্থ্য সুৰক্ষিত অসম আমাৰ লক্ষ্য ম্যাডাম তাড়াতাড়ি করুন কোন শার্টটা পরবো ওই পিঙ্কটা পরে নাও না ওই শার্টটা আমার জন্য রাখি না ওটা পরতেই বিয়ে হয়ে গেল ভেরি ফানি গত জন্মদিনে যেটা গিফট করেছিলাম ওটা পরে দেখো না ইউ হোপলেস তোমাকে ব্যাপক দেখাচ্ছে একটু তো ম্যাচ হওয়া চাই আমরা এনেছি ভিএলসিসি 6 স্টেপ ফেশিয়াল কিট এবার ঘরে বসে কথা বলতে বলতে পার্লারের মতো ফেশিয়াল উভতি আহিছো খবৰ 10,000 পৰৱৰ্তী অংশলে আৰু ইতিমধ্যে যি মুন্না ভাই ৰূপী চিকিৎসক বুলি এবাৰ ক'ব বিচাৰিছো মই পংকজ পাঠকক আৰু তেওঁৰ চিকিৎসা কিদৰে আগবঢ়াই আহিছিলে তেওঁৰ বিধান গ্ৰহণ কৰাৰ পাছত কেনে অৱস্থাৰ সৃষ্টি হৈছিলে বিভিন্ন লোকৰ মাজত গাঁওবোৰত তেওঁৰ প্ৰচাৰ কেনেকুৱা সেই সমগ্ৰ কথাখিনি আলোচনা কৰি আহিছো কিন্তু গুৰুত্বপূৰ্ণ কথা সমগ্ৰ আলোচনীত ইতিমধ্যে তেওঁৰ বিষয়ে লিখা হৈছে সমালোচনা কৰা হৈছে বাতৰি কাকতৰ প্ৰতিদিনে ধাৰাবাহিকভাৱে তেওঁৰ বিষয়ে সমালোচনা কৰি থকা হৈছে তেওঁৰ বিষয়ে লিখা হৈছে তাৰ পাছতো কিন্তু কোনো ব্যৱস্থা এইগৰাকী স্বয়ম্ভু চিকিৎসকৰ বিষয়ে গ্ৰহণ কৰা হোৱা নাই সেইটোৱে আটাইতকৈ ডাঙৰ কথা গুৰুত্বপূৰ্ণ কথা আমি এই বিষয়টো আলোচনা কৰি আহিছো বিভিন্নজন চিকিৎসকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁলোকে সেই বিধান সন্দৰ্ভত মন্তব্য আগবঢ়াইছে এইবাৰ মই পুনৰ আহিব বিচাৰিছো ডক্টৰ ৰক্তিম প্ৰতিম তামুলী ডাঙৰীয়া আপোনাৰ কাষলে ইতিমধ্যে জানিব পৰা হৈছে যে শেহতীয়া আমি খবৰ লাভ কৰিছো জানিব পাৰিছো তেওঁ আমি গাঁওবোৰৰ কথা আলোচনা কৰি আহিছো যে গাঁওবোৰৰ মানুহবিলাক অধিক আবেগিক যাৰ ফলত নিমিষতে এক উপায় বিচাৰে চিকিৎসাৰ তেওঁৰ কাষ চাপে তেনেধৰণৰ আলোচনা কৰি আহিছো কিন্তু এটা কথা মহানগৰীৰ নিচিনা যিখন মহানগৰীত প্ৰায় 90% লোকে যেহেতু শিক্ষিত গতিকে তেনেধৰণৰ মহানগৰীখনত তেওঁৰ এক চেম্বাৰ আছে যি চেম্বাৰত তেওঁ ফিজ লয় আৰু তাৰ পৰিৱৰ্তে চিকিৎসা আগবঢ়াই থাকে মহানগৰী একাংশ লোকো যায় কিন্তু তেওঁৰ কোনো ধৰণৰ ডিগ্ৰী নাই কোনো ধৰণৰ ডিগ্ৰী নথকা স্বত্তেও তেওঁ কেনেকৈ এখন চেম্বাৰ চলাই থাকিব পাৰিছে এইখন মহানগৰীতে কি ক'ব আমি যদি মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ গাইডলাইন মতে যাওঁ এটা চেম্বাৰ খুলিবলৈ প্ৰথমতে আমাক দৰকাৰ হ'ব এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এখন ডিগ্ৰী চাৰ্টিফিকেট যিখন আমি একচুৱেলি আমাৰ চেম্বাৰটো লগাই ৰাখিব লাগে মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইমান মোৰ ডিগ্ৰী এনেকুৱা যে মোৰ MBBS ডক্টৰ নে MD ডক্টৰ নে MS ডক্টৰ সম্পূৰ্ণ দ্বিতীয় কথা তেওঁ সময়টো লিখিব লাগিব মই ইমান সময়ৰ পৰা ইমান সময়ৰ ভিতৰত এই চেম্বাৰত বহিম নিৰ্দিষ্ট এটা সময় তেওঁ উপলব্ধ কৰিব লাগে কিমান ফিজ ল'ম তেওঁ এইটো নহয় যে মই আপুনি আহিলে বুলি 500 টকা মোৰ চিনাকি ইজন আহিলে বুলি তই 300 টকা দিলেই হ'ব সেনেকুৱা নহয় নিশ্চিতভাৱে তেওঁ ফিজটো আমি তাত লগাই ৰাখিব লাগে সেইখিনিতো তেওঁ নিশ্চয়কৈ কৰা নাই প্ৰথম কথা হ'ল তেওঁ ডিগ্ৰীটোৱেই নাই তেওঁ চেম্বাৰ খোলাৰ তেওঁ মোৰ মতে আইনৰ মতে তেওঁ সম্পূৰ্ণভাৱে কোনো পধ্যে তেওঁক আমি মানি ল'ব নোৱাৰো চেম্বাৰ এটা খোলাটো তেওঁ ডিগ্ৰী নাই যেতিয়া তেওঁ চেম্বাৰ খুলিব নোৱাৰে দ্বিতীয় কথা চেম্বাৰটো খুলিলে কিন্তু তেওঁৰ পৰা
যিখিনি ৰোগীয়ে তেওঁলোকে তেওঁ তালৈ গৈছে ভাল পাইছে নে বেয়া পাইছে সেইটো আমি জানিব বিচাৰিব ভাল হ'ব কোন ৰোগীয়ে গৈছে তেওঁলোকে কিবা বেয়া পাইছে নেকি নে ভাল হৈছে যদিও ভালেই কথা বেয়া হোৱা এতিয়া মই আমাৰ ডক্টৰৰ কথাই ক'ব গৈছো যদি মই ডক্টৰ হিচাপে মই এখন নাৰ্ছিং হোম বা ব্যক্তিগত নাৰ্ছিং হোম বা চৰকাৰী চিকিৎসালয়ত কাম কৰি আছো আমাৰ তাৰ মাজত চিকিৎসা সেৱা পদ্ধতিৰ মাজত কিবা এটা হৈ পেলাই এজন পেচেণ্ট ঢুকাবও পাৰে কিন্তু সদায় আমি দেখি থাকো যেতিয়া এজন চিকিৎসকৰ ট্ৰিটমেন্টৰ সময়ত এজন ৰোগী ঢুকায় লগে লগে এটা হুলস্থুল এটা পৰিৱেশ আৰম্ভ হয় যে ডক্টৰৰ ভুল চিকিৎসাৰ কাৰণে ৰোগীজন ঢুকাল আৰু এটা কমপ্লেইন এটা ওচৰৰ থানাখনত লজ কৰা কিন্তু ইমানখিনি ডক্টৰৰ এগেইনষ্টত লগে লগে এটা কমপ্লেইন হয় কিন্তু আজিলৈকে মই অসমৰ ৰাইজক এইটো বা আপোনালোকৰ থ্ৰুদি জানিব বিচাৰিছো যে কোনোবা এটা কমপ্লেইন লজ হৈছে নে পংকজ পাঠকৰ এগেইনষ্টত যেতিয়ালৈকে কোনেও এটা কমপ্লেইন লজ নকৰে নিশ্চয়কৈ চৰকাৰো আগবাঢ়ি যাব নোৱাৰিব নেকি বা প্ৰশাসনেও এটা সুবিধা দিছো নেকি তেওঁলোকক তেওঁৰ এগেইনষ্টত একশন নলবলৈ নিশ্চয়কৈ কোনোবা এজন আগুৱাই গৈ তেওঁৰ এগেইনষ্টত যদি আমি কমপ্লেইন এটা লজ কৰো নিশ্চয়কৈ চৰকাৰে তেওঁৰ এগেইনষ্টত একশন ল'ব নিশ্চয়কৈ এইটো এটা গুৰুত্বপূৰ্ণ কথা যেহেতু আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ যে বিভিন্ন চিকিৎসালয় ৰাজ্যৰ বিভিন্ন চিকিৎসালয়সমূহত যেতিয়া কিবা ভুল কাৰণতে হওক মৃত্যু হয় এজন ব্যক্তিৰ বা বেজী দিয়া কেন্দ্ৰ কৰি কিছুদিন পূৰ্বে এগৰাকী নাৰ্ছে বেজী দিয়াৰ পাছতে অধিক অসুস্থ হৈ পৰিছিলে ৰোগীগৰাকী তাৰ পাছতে এক হুলস্থুলীয়া পৰিৱেশ মাৰপিট এনে বহু ঘটনা সংঘটিত হয় আৰু তাৰ পাছতে দেখিবলৈ পোৱা যায় যে গোচৰ ৰুজু হয় সেইগৰাকী চিকিৎসক বা নাৰ্ছৰ বিৰুদ্ধে কিন্তু আজি পৰ্যন্ত কিন্তু পংকজ পাঠকৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ ৰুজু কৰা নাই চৰকাৰৰ ফালৰ পৰা কিন্তু কোনো ৰোগীয়ে তেওঁৰ বিৰুদ্ধে কিন্তু গোচৰ ৰুজু কৰা নাই কি ক'ব আপোনাৰ কাষলৈ এই বিষয়ে এইটোৱে ক'ব বিচাৰো যে যোনসকলক তেওঁ চিকিৎসা কৰি আছে আৰু যোনসকলে তেওঁক ফ'ল' কৰে ধৰি লওক এইটো তেওঁলোকৰ দায়িত্ব হয় একচুৱেলি কাৰণ বাহিৰৰ মানুহে এইটো কেনেকৈ কৰিব আমিতো গম নাপাওঁ নাতো আমি তেওঁক ফ'ল' কৰোঁ তেওঁৰ দিয়া বিধান গ্ৰহণ কৰাৰ পাছত কিন্তু অসুস্থ হৈছে যোনজন মানুহ অসুস্থ হৈছে তাৰ প্ৰমাণো আছে সম্পূৰ্ণ তো তেওঁলোকে মোৰ মতে নিয়মতে কিবা এটা লিগেল একশ্যন ল'ব লাগে নহ'লে এনেই এইখিনি কথা পাতি থাকি বিশেষ লাভ নাই যেতিয়ালৈকে তেওঁৰ এগেইনষ্টে কিবা চলিড লিগেল কিবা এটা একশ্যন লোৱা নাযায় ডিছকাশ্যনখিনি হৈ থাকিলে কি হ'ব কথাটো জাষ্ট ডাইলুট হৈ আছে আৰু তেওঁ ইন দ্য মেইন টাইম তেওঁ নিজৰ কাম কৰিয়ে আছে তেওঁক এদিন এক্সট্ৰা দিয়া মানে আৰু মানুহ বিপদত পেলোৱা মোৰ মতে সো সেইটো কাৰণে মোৰ মতে এতিয়া ইমিডিয়েটলি তেওঁ যোনখিনি কাম কৰি আছে সেইখিনি ষ্টপ কৰিব লাগে আৰু আগতে যোনখিনি কাম হৈ গ'ল তেওঁৰ হাতত যোনখিনি কাৰণে ধৰি লওক যাৰ যি ক্ষতি হৈছে সেইসকল মানে ওলাই আহিব লাগে চ' ডেট তেওঁৰ যোনটো এই ফল্ছ ক্ৰেডিবিলিটি যোনটো হৈছে মানে আমাৰ হেৰিত যিহেতু এইখিনি এইটো কি কয় মানে যোনখিনি বিধান তেওঁ দিলে সেইখিনি বিধানে ভাল কৰে বেমাৰ বুলি সেইটোৰ এগেইনষ্টে এটা চলিড এটা একশ্যন ল'ব লাগে যাতে সেইটো এনেকুৱা নহয় আৰু যিসকলক ধৰি লওক যি ক্ষতি হৈছে দে শুড কাম ইন ফ্ৰণ্ট অফ দ্য মিডিয়া একচুৱেলি নিশ্চয়কৈ আচলতে আমাৰ এই অনুষ্ঠানৰ এটাই প্ৰয়াস যাতে এই অনুষ্ঠান চোৱাৰ পাছত উপভোগ কৰা অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ পাছত সকলো যাতে সচেতন হৈ পৰে বা তেনেধৰণৰ বিধান গ্ৰহণ নকৰি নিজৰ স্বাস্থ্যক অধিক অৱনতি নঘটায় সেয়া আমাৰ প্ৰয়াস তাৰ বাবে আমাৰ অনুষ্ঠান বহুকেইগৰাকী চিকিৎসক উপস্থিত হৈ তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে এইবাৰ আমি আগবাঢ়িছো ডাক্তৰ কুমাৰিল গোস্বামী ডাঙৰীয়া আপোনাৰ কাষলৈ আহি গৈছো সমগ্ৰ কথাখিনি আমি আলোচনা কৰি আহিছো কিন্তু কোন ধৰণৰ যেহেতু ৰোগীয়ে হওক বা চৰকাৰৰ ফালৰ পৰা হওক প্ৰশাসনৰ ফালৰ পৰা হওক কোন ধৰণৰ এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই বহুবোৰ প্ৰসংগ আহি পৰিছে তেওঁৰ চেম্বাৰ আছে তেওঁৰ ডিগ্ৰী নাই তেওঁ ইতিমধ্যে তেওঁ টেলিফোনত কৈছে যে তেওঁ দিয়া ঔষধ খোৱাৰ পাছত যদি বিপদো হয় তেতিয়াহ'লে তেওঁ দায়িত্ব নলয় আৰু এটা তেওঁ হাস্যকৰ কথা কৈছে যে সলমান খানে যদি বিল্ডিঙৰ ওপৰৰ পৰা জঁপিয়াবলৈ কয় তেতিয়া জঁপিয়াব নেকি মানে তাৰ অৰ্থ হৈছে মই দিয়া ঔষধ আপোনালোকক খাবলৈ ক'লো আপোনালোকে খাব নেকি তো এই ক্ষেত্ৰত কথাটো ভাবি চাবলগীয়া কি প্ৰথম আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল আমি মানুহবোৰ সজাগ আৰু সচেতন হোৱা উচিত এই গোটেইখিনি মিডিয়াৰ থ্ৰুদি প্ৰচাৰ হৈ আছে যে তেওঁ কি কথা কৈ আছে তেওঁ নিজে মই আৰু এটা কথা সংযোগ কৰিব বিচাৰিম কুমাৰিল গোস্বামী ডাঙৰীয়া যেহেতু এতিয়ালৈকে দেখিলো যে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই কিন্তু যিহেতু দিন হ'ল সুদীৰ্ঘ দিন ধৰি তেওঁৰ বিৰুদ্ধে যিহেতু বাতৰি কাকততে হওক আলোচনীত হওক ধাৰাবাহিকভাৱে লিখা মেলা হৈ আছে আমি আলোচনা কৰি আহিছো এইদৰে বাতৰিৰ মাজেৰে হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা তাৰপাছতো ব্যৱস্থা গ্ৰহণ কৰে গতিকে সমূহ চিকিৎসক একত্ৰিত হৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে নে তেওঁৰ বিৰুদ্ধে তেনেধৰণৰ কোনো ব্যৱস্থা নাই নে আপোনালোকৰ হাতত
এতিয়া আমি আমাৰ চিকিৎসকলৰ সংগঠনবোৰ আছে আমি সেইবিলাকৰ কথা অলৰেডি আমাৰ চিকিৎসা সংগঠনৰ মাজত ডিসকাশন হৈছে এতিয়া তেওঁৰ যেতিয়া মই যিমান দূৰ দেখিছো তেওঁৰ এটা অনুষ্ঠান চাইছো তেওঁ কেইদিনমান আগত পৰা তেওঁ মানে বহুলভাৱে মিডিয়াত তেওঁৰ কথা প্ৰচাৰিত হৈছে তেওঁৰ অনুষ্ঠান প্ৰচাৰিত হৈছে গতিকে আৰু এতিয়া যিখিনি আউটকাম মানুহবোৰ ইমান দিন সচেতন হোৱা নাছিলে চাগে কাৰণ যিবিলাক তেওঁৰ খোৱাৰ ফলত এতিয়া দেখা গৈছে বা মিডিয়াত প্ৰচাৰ পাইছে যে এইখিনি বেমাৰ হৈছে বা মানুহ মৃত্যুমুখত পৰা বুলিও কৈছে যেটো আমি জানিব পাৰিছো থ্ৰু মিডিয়া তো এইখিনি হোৱাৰ কাৰণে এতিয়া এটো অতিকে চিন্তাৰ বিষয় হৈছে গতিকে এই কথাবিলাক আমাৰ যিবিলাক জুনিয়ৰ ডক্টৰ এছ'চিয়েশ্যন আছে বা টিচাৰ্ছ এছ'চিয়েশ্যন আছে তাৰ মাজত আলোচনা হৈছে আৰু এই যেহেতু এদিন আগত পৰা এই তাৰ প্ৰতিক্ৰিয়াবিলাক প্ৰকাশ পাব ধৰিছে গতিকে এইখিনি কথা চৰকাৰেও চাব লাগিব আমিও কথাবোৰ ডিসকাশন কৰিব লাগিব আমি আমাৰ ফালৰ পৰা চৰকাৰক জনাব পাৰিম বা অনুৰোধ কৰিব পাৰিম যে এনেকুৱা ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া মানে প্ৰভাৱ পৰিছে গতে মানুহৰ মাজত কাৰণ আমি হলো চিকিৎসক আমাৰ প্ৰধান কামটো হল চিকিৎসা সেৱা আগবঢ়োৱা আৰু চিকিৎসাৰ জৰিয়তে আমি মানুহক ৰোগমুক্ত কৰিব পৰাটো আমাৰ প্ৰধান দায়িত্ব গতিকে এই ক্ষেত্ৰত ইমান মাৰাত্মক যদি প্ৰতিক্ৰিয়া বা মাৰাত্মক বেমাৰ বিধি দিয়াৰ পিছত তাৰ বিৰূপ প্ৰভাৱ পৰি আছে মানুহ এজনৰ স্বাস্থ্যৰ ক্ষেত্ৰত গতিকে আমি সজাগ সচেতন হোৱা উচিত আমাৰ যিবিলাক সংস্থা আছে চিকিৎসকসকলৰ সেই সংস্থাৰ ফালৰ পৰা আমি নিশ্চয়কৈ স্বাস্থ্য মন্ত্ৰী বা উচ্চপদস্থ বিষয়াসকলক স্বাস্থ্য আমি লগ ধৰিম তেওঁলোকক জনাম আৰু তাৰ পিছত তেওঁলোকে যিটো ব্যৱস্থা গ্ৰহণ কৰে আপোনালোকে যোনসকল ভিকটিম যাৰ মানে যোনে তেওঁৰ ট্ৰিটমেণ্ট লৈ তেওঁলোক ক্ষতি হৈছে আপোনালোকে তেওঁলোককো এবাৰ যদি পাৰে এটা প্লেটফৰ্ম দিয়ক যে তেওঁলোকে ক'ব পাৰে কথাখিনি কালি আমাৰ যি অনুষ্ঠান আছিলে বাৰ্নিং টপিক তাত আমি বহুকেইগৰাকী ৰোগীৰ সৈতে পোনপটীয়াকৈ কথা পাতিছিলো আৰু তেওঁলোকৰ সেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে সেই সন্দৰ্ভতো কৈছে আমি বহুকেইগৰাকী সেয়া প্ৰমাণো আছে আমাৰ হাতত গতিকে আমি পুনৰ আহিম আপোনালোকৰ কাষলৈ কিন্তু এই মুহূৰ্তত কালি যি আমাৰ অনুষ্ঠান আছিলে সেই অনুষ্ঠানতে এগৰাকী বিশিষ্ট চিকিৎসকে যিহেতু পংকজ পাঠকে আইন উলংঘা কৰিছে আইন ভংগ কৰিছে সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেই প্ৰতিক্ৰিয়া শুনাই ল'ব বিচাৰিছো যিকোনো জেগাতে যিকোনো এজন মানুহে আহি চিকিৎসা কৰিব লাগিলে তেওঁ চিকিৎসক হয় নে নহয় হেতু তেওঁৰ ডিগ্ৰী আছে নে নাই সেই বিষয়ত এটো জানি লোৱা উচিত আৰু তেওঁ সেই ঠাইখনৰ সেই ষ্টেটৰ এটা ৰেজিষ্ট্ৰেচন দিয়া পদ্ধতি আছে সেই ৰেজিষ্ট্ৰেচন লৈহে তেওঁ চিকিৎসা আৰম্ভ কৰিব পাৰে তাৰ উপৰি হেতু এটা এনফোৰ্সমেন্ট মেকানিজম বুলি আমাৰ গভৰ্নমেন্ট অফ আসামৰ এটা ডিপাৰ্টমেন্ট আছে তেওঁলোকে এই বিষয়টো চোৱা দৰকাৰ আকৌ আমাৰ বোৰ্ড বা কাউন্সিল এখন আছে এই কাউন্সিলখনত যদি তেওঁ ৰেজিষ্ট্ৰেচন নাপায় তেতিয়াহলে তেওঁ চিকিৎসক হিচাপে গণ্য নহয় আৰু তেওঁ নিয়ম মতে বিধি অনুযায়ী তেওঁৰ ওপৰত ব্যৱস্থা ল'ব লাগে তাৰ উপৰি যদি কোনোবাই ক্যান্সাৰ বা অন্যান্য ডাঙৰ যিবোৰ অসুখ আছে সেইবিলাকত যদি তেওঁ যদি কোনো মেজিক ৰেমেডিৰ বিষয় কয় তেতিয়াহলে তেওঁ আসলতে এখন আইন আছে সেই আইনখনৰ দ্বাৰা তেওঁ ধৰিব লাগে আমাৰ অসম চৰকাৰৰ সেই বিভাগটোৱে কেনেকুৱা ব্যৱস্থা লৈছে মই নাজানো বা তেওঁৰ বিষয়েও মই বিশেষ সাংঘাতিকভাৱে নাজানো তেওঁৰ ডিগ্ৰী যদি আছে সেই ডিগ্ৰীটো আৰু চোৱাৰ কাৰণে ভাৰত চৰকাৰৰ এটা নিয়ম আছে যে সেই ডিগ্ৰীটো সেকেন্ড শিডিউলত আছে নে নাই যদি সেকেন্ড শিডিউলত নাই তেতিয়াহলে সেই ডিগ্ৰী থাকিলেও তেওঁ প্ৰেক্টিছ কৰিব নোৱাৰে বা মেজিক ৰেমেডিৰ কথা ক'ব নোৱাৰে আৰু সেইগৰাকী চিকিৎসকৰ প্ৰতিক্ৰিয়া আমি শুনিবলৈ পালো এইদৰে পঞ্জীয়ন নোহোৱাকৈ তেওঁ চিকিৎসা আগবঢ়াই আহিছে সুদীৰ্ঘ দিন ধৰি সুদীৰ্ঘ বছৰ ধৰি আৰু এই সন্দৰ্ভত আৰু এগৰাকী বিশিষ্ট চিকিৎসকে প্ৰতিক্ৰিয়া আগবঢ়াইছে কাৰণ তেওঁৰ চিকিৎসাৰ কোনো ধৰণৰ জ্ঞান নাই চিকিৎসা সন্দৰ্ভত কোনো ধৰণৰ জ্ঞান অবিহনে তেওঁ চিকিৎসাজনিত পৰামৰ্শ আগবঢ়াইছে সেই সন্দৰ্ভত কি কৈছিলে শুনাব বিচাৰিছো চিকিৎসক হিচাপে যিখিনি অতি দৰকাৰ প্ৰয়োজনীয় জ্ঞান হেতু হল এনাটমি ফিজিওলজি আৰু পেথোলজি তেওঁৰ বক্তব্যবিলাক চালে মই চাইছো দুটামান সববিলাক চোৱা নাই কিছু বেছিভাগ মই মোৰ পেচেণ্ট আৰু মই যিবিলাক ঠাইত প্ৰেক্টিছ কৰিব যাওঁ তেওঁলোকৰ মুখৰ পৰা মোক বিভিন্নজনে বিভিন্ন কুৱেশ্যন কৰে তাৰ ওপৰত ভিত্তি কৰি মই গম পাইছো তেওঁৰ এনাটমি ফিজিওলজি পেথোলজি বা বায়োকেমিষ্ট্ৰি এইবিলাক শৰীৰৰ তত্ত্বসমূহ সম্পৰ্কত ভাল না আয়ুৰ্বেদিক জ্ঞান আছে না আধুনিক জ্ঞান আছে অনেকগৰাকী চিকিৎসকৰ প্ৰতিক্ৰিয়া আৰু এইদৰে চিকিৎসাৰ কোনো জ্ঞান নাই তেওঁৰ আৰু তাৰ পাছতে এইদৰে তেওঁ চিকিৎসাজনিত পৰামৰ্শ আগবঢ়াই আহিছে বিভিন্ন ৰোগীৰ মাজত সেই সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেইগৰাকী চিকিৎসকৰ আমি প্ৰতিক্ৰিয়া শুনালো এই মুহূৰ্তত পুনৰ মই ষ্টুডিঅ'ৰ মজিয়ালৈ উভতি আহিব বিচাৰিছো আৰু এইবাৰ আহিব বিচাৰিছো আমি কুমাৰ পিংকু প্ৰতিম ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব বিচাৰিছো
পঞ্জীয়ন নোহোৱাকে কোন ধৰণৰ পঞ্জীয়ন নথকাকৈ ইমান দূৰ তেওঁ কেনেকৈ আগবাঢ়িব পাৰিলে আৰু যদি আপোনালোকে কৈছে যে কোন ধৰণৰ চৰকাৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা নাই আপোনালোকক ইতিমধ্যে মই জনাইছো যে চিকিৎসকসকলৰ ফালৰ পৰা কোনো সংগঠন নাই নে যি আবেদন কৰিব লাগে যদিহে আপোনালোকে আবেদন কৰা নাই কি আপোনালোকে আপোনালোকে ইতিমধ্যে জনাইছে যে আবেদন কৰিব বা জনাব সমগ্ৰ বিষয়টো স্বাস্থ্যমন্ত্ৰীগৰাকী কিন্তু পলম হোৱা নাই নে আপোনালোকৰ আচলতে তেওঁ প্ৰথম আপোনাক মই দুইটা সংক্ষিপ্তভাৱে ক'বলৈ গ'লে প্ৰথম হৈছে ৰেজিষ্ট্ৰেশ্যন নোহোৱাকে তেওঁ ইমান দূৰ আগবাঢ়িলে কেনেকে আগবাঢ়িলেতো অভিয়াছলি তেওঁ মিডিয়াৰ থ্ৰুৱে আগবাঢ়িছে প্ৰথম কথা ছ'চিয়েল মিডিয়া ফেচবুক তেওঁ প্ৰথম আৰম্ভ হৈছে ফেচবুকৰ পৰা গৈ বাকী মিডিয়াত ওলাইছে বাৰু ঠিক আছে মিডিয়া কেনেদৰে তেওঁলোকৰ দায়িত্বশীলতা কেনেদৰে আগবঢ়াব লাগে সেইখিনি ক্ষেত্ৰত আমি বাৰু একো ক'বলৈ নাযাওঁ কিন্তু মুঠতে তেওঁ আগবঢ়াটোত ছ'চিয়েল মিডিয়াই হওক বা ভিডিঅ' মিডিয়াই হওক তাৰ মাজেদিয়ে তেওঁ আগবাঢ়িব পাৰিছে আৰু অলপ পলম হৈছে বাৰু আমাৰ সংগঠন আছে মোৰ আমাৰ নিজৰ জুনিয়ৰ ডক্টৰছ এছ'চিয়েশ্যন কনিষ্ঠ চিকিৎসক সন্থা আছে আমচা আছে সকলোখিনি আমি কৰিব পাৰোঁ কিন্তু তাত এটা অসুবিধা আছে কি যদি আমাৰ এলোপেথিক কোনোবাই যদি কিবা এটা অসুবিধাৰ সৃষ্টি কৰিলেহেঁতেন তেতিয়াহ'লে আমি মেডিকেল কাউন্সিল অফ ইণ্ডিয়াক আমি আহ্বান জনাব পাৰোঁ কিন্তু যিহেতু তেওঁ এলোপেথিক নহয় তেওঁ জাষ্ট এজন বেজ তেওঁৰ যেতিয়া কোনো ডিগ্ৰীও নাই তেওঁ এজন বেজ গতিকে এজন বেজৰ এগেইনষ্টত আমি মেডিকেল কাউন্সিল অফ ইণ্ডিয়ালৈ আমি আচলতে লিখিব নোৱাৰোঁ আপোনালোকৰ যেহেতু আপুনি জুনিয়ৰ ডক্টৰ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট হয় কিন্তু আপোনালোকক যেহেতু মানুহে ভগৱান হিচাপে ভাবে গতিকে আপোনালোকৰ দায়িত্ব নাই নেকি যিগৰাকী ৰোগী অসুস্থ হৈ আছে তেওঁ কেনেধৰণৰ বিধান দিয়াৰ পাছত অধিক অসুস্থ হৈ পৰিছে গতিকে যিসকল ৰোগী আছে তেওঁলোকৰ স্বাস্থ্য খাতিৰতে হওক তেওঁলোকৰ খাতিৰতে হওক আপোনালোকৰ দায়িত্ব আছে সমাজৰ কাৰণে আপোনালোক দায়বদ্ধ গতিকে আপোনালোকে নিশ্চয়কৈ এই সন্দৰ্ভত অৱগত হ'ব লাগে বা এই সন্দৰ্ভত কিন্তু জনাব লাগে স্বাস্থ্য মন্ত্ৰীগৰাকী আপোনালোকৰ পলম হৈছে আপুনি মানি ল'ব লাগিব কথাটো মই সেইটো কথাতে আপোনাক কৈছিলোঁ যে আপোনালোকৰ যোনকেইজন ভিক্টিম হয় তেওঁলোকক যেতিয়ালৈকে আমি লগ নাপাওঁ সেইবোৰ চব নিউজতহে চলি আছে আমি কোনো কংক্ৰিট আমি একো পোৱা নাই আৰু এইটো বিষয়ে সেইটো কাৰণে গুৰুত্ব দিয়া হোৱা নাই কাৰণ এই কথাটো কংক্ৰিট একো নাই চব নিউজত কোনোবাই ফোনত কথা কৈছে কোনোবাই ফোনত তেওঁ কৈছে আমি নাতো তেওঁৰ নাম জানো যোনে ফোন কৰিছে না তেওঁৰ কি বেমাৰ আছে সেইটো জানো না আমি এইটো ফ'ল' কৰোঁ চ' এইখিনি যেতিয়ালৈকে ভিক্টিমছখিনি ওলাই নাহে তেতিয়ালৈকে কিবা এটা কংক্ৰিট আমাৰ যেনেকে ধৰক আমি এই প্ৰয়াস কৰিছো অনুষ্ঠানৰ আয়োজন কৰিছো যাতে সাধাৰণ যিখন ৰোগ আছে আৰু তেওঁ বিধান গ্ৰহণ নকৰি আৰু অধিক ৰোগী হয় গতিকে আপোনালোকৰ দায়িত্ব আছে যাতে এনেধৰণৰ পৰিস্থিতি আৰু সৃষ্টি নহয় বা অনাগত সময়ত এনেকে ধৰণৰ স্বয়ম্ভূ চিকিৎসকৰ আৰু আৱিৰ্ভাৱ নঘটে বা আৰু অধিক ৰোগী আৰু অধিক স্বাস্থ্য অৱনতি নঘটে গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ দায়িত্ব আছে সেইটো কাৰণে চিংগল ল এটাও লাগিব দাদাই জানে ক'লে কুৱেকৰ এগেইনষ্ট ল নাই কুৱেকৰ এগেইনষ্ট এনেকুৱা এখন মই ল বনাম যাতে যিখনৰ দ্বিতীয় এজন পংকজ পাঠকৰ জন্ম হ'বলৈ সাহস নহয় এতিয়াও যদি মই চৰকাৰলৈ অনুৰোধ কৰিছো তেওঁৰ এগেইনষ্টত যদি যিমান পাৰে কঠোৰ শাস্তি দিয়ক যদি তেওঁ দুখ কৰিছে আমাৰ মতে দুখ কৰিছে চৰকাৰৰ কথা মই ক'ব নাযাওঁ তেওঁ যদি সঁচাই শাস্তি কৰিছে তেওঁ এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিয়ক যেতিয়া দ্বিতীয়জন পংকজ পাঠক অসমত জন্ম হ'বলৈ সাহস নকৰে অসমৰ বুজা মানুহসকলক বেঙা বনাবলৈ সাহস নকৰে আৰু আৰম্ভণিটো আপোনালোকে যেতিয়া আৰম্ভণিটো কৰিছে গতিকে আমি সেইখিনি আগবঢ়াবলৈ এতিয়া আমাৰ এটলিষ্ট আৰম্ভণি এটা হৈছে যে কিবা এটা কৰিব বিচাৰিলেও আমি এটা আৰম্ভণি কৰিব পৰা নাছিলো আপোনালোকে আৰম্ভণি কৰি দিছে আমি তাৰপিছত আগবাঢ়িবলৈ সকলোৰে এটা প্ৰয়াস এতিয়া যাতে আৰু এনেধৰণৰ পংকজ পাঠকৰ আৱিৰ্ভাৱ নঘটে বা জন্ম নঘটে সেয়া সকলোৱে একে চেষ্টা কৰিছে প্ৰচেষ্টা গতিকে আমি খন্তেক সময় বিৰতি লৈছো বিৰতিৰ পিছত পুনৰ উভতি আহিম এই বিশেষ আলোচনা মাজলৈ জ্বলি যোৱা তেল চিকটি নতুন বিমৰ দাবী হ'ল যে আটাইতকৈ লিকতা তেল চিকটিটো বিমত কৰিবে কি কোনো নাই মই নামানো চেলেঞ্জ তাত আছে সাধাৰণ বাৰ আৰু এই দফৰ বেষ্ট এভাৰ বিম কথা কৈ থাকিলে হাৰি যাবা এতিয়া বিমৰ 100টা নেমুৰ শক্তিয়ে ক'ব কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে বিমত কৰিবে কি কোনো নাই আমি সুৰক্ষা আমি দিও সুবিধা আমি হওঁ সন্তোষ আপোনাৰ আশা ভৰা
प्रतिक्षण आस्था भरा पल सुरक्षा प्रतिक्षण ग्रामीण डाक जीवन बीमा बছৰ বছৰৰ আস্থা চিৰদিনৰ সুৰক্ষা জাৰকালিৰ কাপোৰ আৰু জাৰকালিৰ চাবোনো পিছে জাৰকালিৰ ইনফেকচনছৰ বাবে কি এই দুখৰ হল জাৰকালিৰ চাবোন লাইফ বয় কেয়াৰ ই দিয়ে পানী লগাৰ দৰে 10 বিধ ইনফেকচনৰ বীজাণুৰ পৰা সুৰক্ষা আৰু ছালৰ বাবে ময়শ্চাৰাইজাৰ চু জাৰকালিৰ লাইফ বয় কেয়াৰ सेट बॉक्स माने डिश टीवी कियनो डिश टीवी হৈছে 10 কোটি লোকৰ পছন্দ ভাৰতৰ আটাইতকৈ ভৰসাযোগ্য ডিটিএইচ ব্ৰেণ্ডটো এইটোৱে সেট টপ বক্স মানে ডিশ টিভি For the love of racing, Apache RTR 180. स्ट्राइकर्स के बीच होगा कड़ा मुकाबला जब दिल्ली के मार्सेलिनो भिड़ेंगे नॉर्थ ईस्ट के अल्फारो के साथ किसकी होगी जीत और किसकी होगी हार देखिए दिल्ली डायनामोज एफसी वर्सेस नॉर्थ ईस्ट यूनाइटेड एफसी हीरो इंडियन सुपर लीग में आज शाम 6:50 पर लाइव स्टार स्पोर्ट्स, स्टार गोल्ड और हॉटस्टार पर। What happens when you combine superior care with indulgent ingredients like almond, shea, and warm vanilla? You get the most delicious body lotion ever. Immerse yourself in the new Dove Purely Pampering Body Lotion. Limited edition, unlimited fashion. Presenting Datsun Ready Go Sport. Cheese, 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 gonna jen. Guru bad furti chua jen. Albegora kahote, mon motolia dawa jen. 8 কোটি লোকৰ বাবে প্ৰতিদিনে ভিডিঅ কল D2H হৈ পৰে তেওঁলোকৰ আনন্দৰ সাথী উভতি আহিছো বাতৰিৰ শেষ অংশলৈ আৰু এই আলোচনাৰ শেষ অংশলৈ উভতি আহিছো আৰু আমি শেষ পৰ্যায়লৈ আহিছো এই আলোচনাৰ আৰু শেষত বহুকেইজন চিকিৎসক আছে শেষত মই প্ৰতিক্ৰিয়া জানিব বিচাৰিম প্ৰত্যেকৰ পৰা মৌচুম ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছো কি ক'ব এই সমগ্ৰ বিষয়টো আমি আলোচনা কৰিলো শেষত আপুনি কি বিচাৰে কেনেকৈ উপশম পাব ৰোগীয়ে এই বিষয়টোৰ পৰা শেষত মই এটা কথাই কম যে ফাৰ্ষ্ট হৈছে মিডিয়া শুড বি মোৰ ৰেছপন্সিবল মিডিয়াই যোনখিনি কৰিলে they should be more responsible in what they show তো তেওঁলোকে অকমান ৰেসপন্সিবল হৈ তেওঁক যোনখন প্লেটফৰ্ম দিয়াই আছে সেই প্লেটফৰ্মখন মোৰ মতে বন্ধ কৰিব লাগে আৰু আপোনালোকে যেনেকৈ এনেকুৱা শ্ব' আপোনালোকে পাতিছে তো আমাৰ অকল ডক্টৰ বুলিয়ে নহয় আপোনালোকে যদি পাৰে যোনসকল ভিক্টিম আছে তেনেকুৱাও মানে এজন দুজন আনক আনি পেলাই তেওঁলোকৰ পৰা ফাৰ্ষ্ট হেণ্ড যোন এক্সপিৰিয়েঞ্চ তেওঁলোকৰ হৈছে সেইটো আপোনালোকে দেখাওক চ' ডেট পিপল কেন বিলিভ মানে তেওঁৰ এতিয়া ক্ৰেডিবিলিটি কমাব লাগে যোনটো আননেচেৰী ক্ৰেডিবিলিটি তেওঁৰ এগেইনষ্ট ক্ৰিয়েট হৈছে যে তেওঁ হি কেন কিয়ৰ এনিথিং ডেট শুড বি চল্ভ ফাৰ্ষ্ট ছেকেণ্ড হ'ল যে এনেকুৱা এটা ল উলিয়াব লাগে which makes all this sort of quacks responsible for what they do আৰু exemplary punishment হ'ব লাগে so that it doesn't encourage other people to do the same things কারণ এনেকুৱা আগতেও হৈ আছে বছৰ every 2-3 years মূৰে আমি দেখো কোনবাজন মানুহ ফটকে মিডিয়াটো যায় he becomes very famous overnight তেওঁ কিবা কিবি এনেকুৱা ধৰণৰ দৰব পাতি দিয়ে মানুহ কিছুমানৰ মানে আপোনাৰ হেৰি হয় ক্ষতি হয় তাৰপিছত আকৌ তেওঁলোক নাইকিয়া হৈ যায় মানুহজনো নাইকিয়া হৈ যায় পেশেন্ট কিজনৰো অসুবিধা হৈ যায় কিন্তু সেই মানুহজনে সেই পেশেন্ট কিজনৰ যিটো ক্ষতি কৰিলে তাৰ এগেইনষ্ট একো স্টেপ লোৱালৈকে দেখা নাই বোলে কোনোবা কৈ জেল গৈছে ডক্টৰ জেল যোৱা আমি শুনিছো কিন্তু কয়েক জেল যোৱা আমি শুনা নাই নিশ্চয়কৈ আপোনাৰ কাষলৈ আহিছো এবাৰ কুমাইল গোস্বামী ডাঙৰীয়া কি ক'ব শেষত কি বিচাৰে মোৰ ফালৰ পৰা মই এইখিনিয়ে ক'ব বিচাৰো যে এতিয়া সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন মানুহবিলাকে জনা উচিত যে তেওঁলোকৰ স্বাস্থ্যৰ লগত আমি চিকিৎসকসকলে আমি চিকিৎসা সেৱা আগবঢ়াইছো তেওঁলোকৰ স্বাস্থ্য বিভিন্ন বেমাৰবিলাক ভাল কৰিবলৈ গতিকে তেওঁলোকৰ যাতে স্বাস্থ্যৰ ওপৰত কোনো খেলা ধূলা নকৰে সেই কথাটো মানে সেইকাৰণে ৰাইজসকল সকলোৱে সজাগ সচেতন হোৱা যথেষ্ট প্ৰয়োজন যেতিয়া আপোনাৰ ৰাতিপুৱা লেলাউটি উলিয়াই চকুত সানি কেটেৰেক্ট ভাল হ'ব বুলি কয় সেইটো কথা তেনেকুৱা এটা এক্সাম্পল দিছো সেইটো সদায় হাস্যকৰ কথা
ইমানবিলাক বিশিষ্ট চকু চিকিৎসক আছে কেটেৰেক্ট এটা ডিজেনেৰেটিভ প্ৰচেছ যিটো ঘূৰি নাহে হোৱাৰ পিছত ট্ৰিটমেণ্ট নকৰিলে গতিকে সেই ক্ষেত্ৰত লীলাৱতী কি কাম কৰিব গতিকে এনেকুৱা বহু বিষয় যিবিলাক এতিয়ালৈকে প্ৰচাৰ হৈছে সেইবিলাকৰ পৰা মানুহবিলাক জাগি উঠক তেওঁলোকে জানি লওক আচল কথা সুস্থ হোৱাৰ প্ৰয়োজন আহি পৰিছে সচেতন হোৱাৰ প্ৰয়োজন আহি পৰিছে আৰু সাৱধান হ'ব লাগিব ৰক্তিম প্ৰতিম তামুলী শেষত কি ক'ব শেষত ক'ব গ'লে সাধাৰণ ৰাইজলৈ এটাই অনুৰোধ সময় থাকোঁতেই নিজৰ বাটলৈ উভতি আহক আমি বিশ্বাস আৰু বিজ্ঞান সম্পূৰ্ণ দুটা বেলেগ বস্তু বুলিও মই ক'ব নাযাওঁ দুইটা একেলগে লাগি থকা বস্তু এটা আনটোৰ ওপৰত জাপি দিবলৈ চেষ্টা নকৰিব বিশ্বাস কেতিয়াও বিজ্ঞানৰ উদ্ধত নহয় বিশ্বাস য'ত শেষ হৈছে তাৰ পৰা বিজ্ঞান আৰম্ভ হৈছে ৰাইজক অনুৰোধ কৰিছোঁ প্ৰতিটো কথাতে চকু মুদি বিশ্বাস নকৰিব যোনে যি কয় সেইটো আপুনি তাৰ কোৱাৰ আগত নিশ্চয় এবাৰ ভাবি লওক আৰু আগবাঢ়ি যাওক আৰু এনেকুৱা এখন আইন লাগে যিখনে আমি এনেকুৱা বা হেকিংসকলক আমি নাকি লগাব পাৰোঁ উদাহৰণস্বৰূপে মই ক'ব বিচাৰিছোঁ তামিলনাডুৱে ৰিচেণ্টলি এখন বিল বনাইছে এনেকুৱা এখন যিখনৰ আল্টিমেট পানিশমেণ্ট হ'ল যাৱজ্জীৱন কাৰাদণ্ড কুৱেকৰ আমি অসম চৰকাৰ মই শেষত চমু কৰিব বিচাৰিছোঁ আমাৰ অনুষ্ঠান শেষ কৰিব সময় হ'ল শেষত মই পিংকু প্ৰতিম ডাঙৰীয়া শেষত কি ক'ব চমু কৰি হয় এতিয়া আপোনালোকে আৰম্ভণি কৰিছে আপোনালোকে নিজৰ কাম চলাই যাব আমিও চেষ্টা কৰিম কিবা অলপ কৰিবলৈ কিন্তু যেতিয়ালৈকে এটা ডেফিনিট বস্তু নহয় তেতিয়ালৈকে ৰাইজক এটা আহ্বান পংকজ পাঠক ডাঙৰীয়াই যেনেদৰে টিভি টেলিভিশ্যনত ট্ৰিটমেণ্ট আগবঢ়ায় তেওঁ যথেষ্ট ভাল অভিনেতা গতিকে যেনেকে দেওবাৰে শনিবাৰে আমি কপিল শৰ্মা শ্ব' চাওঁ সদায় চাওক কিন্তু তাৰ বাহিৰে তেওঁৰ শ্ব'টো কেৱল এনজয় কৰক তেওঁ শ্ব'টো কেৱল এনজয় কৰক ধন্যবাদ জনাইছোঁ আটাইকেইজন চিকিৎসকক আমি ধন্যবাদ জনাইছোঁ এঘণ্টা সময় দিয়াৰ বাবে আমাক আৰু শেষত সেই অনুষ্ঠানৰ পৰা ইমানতেই মই পংখী শৰ্মা বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ